Hello, dear aspirants. Welcome to today's class. আজি আমি কাৰেণ্ট এফেয়াৰ্স যিখিনি সাম্প্ৰতিক ঘটনাৱলী বৰ্তমান সময়ৰ যিখিনি গুৰুত্বপূৰ্ণ খবৰ বা বাতৰি আমাৰ পৰীক্ষাৰ বাবে যিখিনি প্ৰয়োজনীয় হ'ব সেইখিনি আমি আজিৰ ক্লাছটোত আমি আলোচনা কৰিম আৰু ইয়াতে এটা কথা কৈ দিওঁ যে আপোনালোকে বহুতেই হয়তো অসমীয়া ভাষাত প্ৰস্তুতি চলাব মানে বিচাৰিছে বা আৰম্ভ কৰিছে গতিকে সেই ক্ষেত্ৰত আপোনালোকৰ বাবে এটা সুখবৰ যে আমি এতিয়াৰ পৰা আমি চেষ্টা কৰিম যে আমি গোটেইখিনি খবৰ ইংৰাজীৰ লগতে অসমীয়াটো আপোনালোকক মানে সম্পূৰ্ণভাৱে অসমীয়াত আপোনালোকক যাতে আপোনালোকৰ আগত আমি দিব পাৰো আপোনালোকৰ প্ৰস্তুতিত সহায় কৰিবৰ বাবে গতিকে এইটো নিশ্চয়কৈ যিসকলে অসমীয়া মাধ্যমত প্ৰস্তুতি চলাব বিচাৰি আছে বা প্ৰস্তুতি কৰি আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ গতিকে আমি অক্টোবৰ মাহৰ কেইটামান গুৰুত্বপূৰ্ণ বাতৰি আজিৰ ক্লাছটোত এতিয়া বৰ্তমান লৈছো আৰু লগতে ইয়াৰ পিছত আমি ইয়াত এনেকৈ কন্টিনিউ কৰি যাম যিখিনি ইম্পৰ্টেন্ট খবৰ থাকিব বা ইম্পৰ্টেন্ট বাতৰি থাকিব সাম্প্ৰতিক সময়ত গোটেইখিনি আমি কভাৰ কৰিব ট্ৰাই তাৰ লগতে সেই বাতৰিটোৰ লগত পাৰ্টিকুলাৰ নিউজটোৰ লগত যিটো এটা ধৰক এক্সাম্পল হিচাপে বা চেম্পল হিচাপে আমি কিছুমান MCQ ডিসকাস কৰি যাম যিহেতু এতিয়া মেইনছ হৈ গল আৰু প্ৰিলিমছ আহি আছে বা বিভিন্ন ধৰণৰ পৰীক্ষা এতিয়া আহি আছে গতিকে সকলোখিনি পৰীক্ষাৰ লগতেই মানে ৰেলিভেন্ট হোৱাকৈ আমি এই নিউজখিনি বা এই বাতৰিখিনি আমি আপোনালোকৰ লগত আলোচনা কৰি যাম ঠিক আছে গতিকে আজি ক্লাছটো ইয়াতে আৰম্ভ কৰো এইখিনি কথা কৈ পেলে মই ক্লাছটো আৰম্ভ কৰো আৰু মই আশা ৰাখিছো আপোনালোকে গুৰুত্ব সহকাৰে গোটেই কথাখিনি বুজিব চেষ্টা কৰিব ঠিক আছে তো প্ৰথমটো যিটো বাতৰি অক্টোবৰ মাহৰ এটা বাতৰি আৰম্ভণিৰ ভাগৰে এইটো হৈছে আমাৰ যিখন UPSC বুলি আমি যাক জানো ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন বুলি যিখন আমাৰ এটা যেটো আমাৰ সংস্থা এটা আছে সেই সংস্থাটোৰ 100 বছৰ সম্পূৰ্ণ হ'ব 2026ত হ'ব আসলতে এতিয়া 2025ত এটো কি হৈছে 1 অক্টোবৰ তাৰিখে 2025ৰ 1 অক্টোবৰ তাৰিখে তাৰ 99 বছৰ সম্পূৰ্ণ হৈছে আৰু যেটো 100 যেটো ইয়াৰ 100 বছৰীয়া যেটো মানে বছৰ হেতু এতিয়া আৰম্ভ হৈছে যেনেকৈ আমি এটা বছৰ সম্পূৰ্ণ কৰি নেক্সট বছৰ সাপোজ এতিয়া আমাৰ আমি যদি এক্সাম্পল দিও মোৰ এটা 10 বছৰ সম্পূৰ্ণ হৈ 11 বছৰ চলি আছে তেনেকুৱা ধৰণৰ মানে এতিয়া 100 বছৰীয়া যেটো মানে এজ হেতু 100 বছৰীয়া বছৰটো মানে 100 ইয়াৰৰ বছৰটো এটা আৰম্ভ হৈছে আৰু সেই কাৰণে গোটেই আমাৰ ভাৰত চৰকাৰে আমাৰ প্ৰশাসনে এটা ডিসিশন লৈছে যে গোটেই বছৰটোৱে 99 বছৰ সম্পূৰ্ণ হোৱাৰ পিছৰ পৰাই 2025ৰ 1 অক্টোবৰৰ পৰাই 2026ৰ 1 অক্টোবৰ তাৰিখলৈকে গোটেই এবছৰীয়া মানে এক বছৰ জোৰা কাৰ্যসূচীৰে এই আমাৰ অনুষ্ঠানটো সেলিব্ৰেট কৰা হ'ব বা উদযাপন কৰা হ'ব ঠিক আছে গতিকে আমি UPSC বুলি ক'লে আমাৰ সকলোৰে মনত এটা ধাৰণা আছে যে আমি গম পাও যে কিছুমান প্ৰশাসনিক পদবীৰ কাৰণে প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰে এই UPSC নামৰ বৰ্ডখনে বা সংস্থাটোৱে ঠিক আছে গতিকে কিনো হয় UPSC যদি আমি 100 বছৰ বুলি কওঁ 100 বছৰ বুলি ক'লে আপোনালোকে হয়তো এটা বস্তু মানে নটিস কৰিছে আমাৰ স্বাধীনতা পাবলৈ এতিয়া বৰ্তমান 80 বছৰো হোৱা নাই হয়নে গতিকে 100 বছৰ যদি কওঁ এটা গতিকে ব্ৰিটিছৰ সময়ৰ পৰাই তাৰমানে এই আমাৰ UPSC বা আমাৰ যেটো প্ৰশাসনিক পৰীক্ষাৰ যেটো চলপাতি অহা বৰ্ডখন মানে আছে বুলি আমি এটা ধাৰণা কৰিব পাৰো হয় গতিকে কেনেকৈ ব্ৰিটিছৰ সময়ৰ পৰাই কেনেকৈ আৰম্ভ হ'ল কোনে ডিমান্ড কৰিলে কেনেকৈ ইয়াৰ মানে আৰম্ভণি হৈ পেলে পৰীক্ষাবিলাক মানে অনুষ্ঠিত হৈ আহিছে আজিৰ তাৰিখলৈকে সেই বস্তুটো আমি ইয়াতে পঢ়িম ঠিক আছে তো প্ৰথমতে কি আছে যেতিয়া ব্ৰিটিছৰ শাসন কালত যেতিয়া ব্ৰিটিছসকলে আমাৰ ভাৰতত সম্পূৰ্ণভাৱে তেওঁলোকৰ চৰকাৰ ক্ৰাউনৰ যেতিয়া মানে ৰাণীৰ যেতিয়া শাসন আৰম্ভ হৈছিল 1858 চনৰ পিছৰ পৰা তাৰ সেইখিনি সময়ত তাৰ আগলৈকে তেওঁলোকে কি কৰিছিলে মানে যিবিলাক আমাৰ ইয়াতেও যিবিলাক উচ্চ পদস্থ বিষয়াৰ পদবী আছিল সেইখিনি পদবী কেৱল তেওঁলোকৰ মানে ব্ৰিটিছসকলৰ বিষয়াসকলৰ কাৰণে কি কৰিছিলে সংৰক্ষিত কৰি ৰাখিছিলে আমাৰ ভাৰততে যিমান শিক্ষিত লোক থাকিলেও তাত কোনো ধৰণৰ ভাৰতীয় কি কৰিব পৰা নাছিলে এপ্লাই কৰিব পৰা নাছিলে বা তাত নিয়োজিত হ'ব পৰা নাছিলে ঠিক আছে গোটেইখিনি পদবী যিখিনি উচ্চ পদস্থ মানে পদবী আছিল সেই গোটেইখিনি কোনে আমাৰ চলাই আছিল গোটেইখিনি ব্ৰিটিছে আছিল তেতিয়া লাহে লাহে আমাৰ ভাৰতীয় লোকসকল মানে সজাগ হ'ল শিক্ষিত হ'ল বিভিন্ন ধৰণে তেওঁলোকে শিক্ষা লাভ কৰিলে বেলেগ ক্ষেত্ৰত আগবাঢ়ি গ'ল তেওঁলোকে কি মানে ৰিয়েলাইজ কৰিলে তেওঁলোকে ভাবিলে যে এতিয়া যেহেতু আমাৰে হিমানখিনি কোৱালিফিকেশন আছে আমাৰ দক্ষতা আছে বা আমাৰ হিমানখিনি কোৱালিফিকেশন আছে গতিকে আমি কিয়নো আমিও সেই আমাৰ দেশৰ মানে পদবীসমূহত আমি নিজে কিয় নিয়োজিত হ'ব নোৱাৰো তেওঁলোকে সেই ডিমান্ডটো ৰাখিলে
যে আমাক কি লাগিব এতিয়া আমাৰ এই যিখিনি মানে উচ্চপদস্থ বিষয়াৰ যিখিনি পদবী আছে আমাৰ ভাৰতীয়সকলকো তাত নিয়োজিত কৰিব লাগিব বুলি তেওঁলোকে ডিমাণ্ড এটা ৰাখিলে আৰু কুইনে যিখন ঘোষণা পত্ৰ তেওঁ পঢ়িছিলে সেই সময়ৰ ভাইচৰয়ে তাত তেওঁ মানে নিশ্চিতকৈ তেওঁ প্ৰতিশ্ৰুতি দিছিলে যে এতিয়াৰ পৰা ভাৰতীয়সকলক কি কৰা হ'ব ইউপিএছচিৰ মানে যিটো আমাৰ ইউপিএছচি নিচিনা পিছত ইউপিএছচি পাতা হ'ল পৰীক্ষাখিনি সেই সময়ত যিখিনি পদবী আছিলে উচ্চ পদস্থ বিলাক মেজিষ্ট্ৰেট হওক বা ডিএম হওক কালেক্টৰ হওক এই গোটেইখিনি পদবীত এতিয়াৰ পৰা ভাৰতীয়সকলকো নিয়োজিত কৰা হ'ব বুলি তেওঁ প্ৰতিশ্ৰুতি দিলে ঠিক আছে তাৰপিছত দিলে কি হ'ব সেই সময়ত কোনো ধৰণৰ পৰীক্ষাৰ ব্যৱস্থা নাছিলে আল্টিমেটলি গোটেইখিনি তেওঁলোকৰ মানুহে আকৌ মানে পদবীখিনিত নিয়োজিত হৈ গৈছিলে তো লাহে 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 আমাৰ মানুহখিনি কি কৰিলে যে কোৱালিফিকেশ্যন থাকিলেহে মানে যদিহে সেই পদটোৰ কাৰণে তেওঁৰ সিমানখিনি মানে দক্ষতা আছে তেতিয়াহে তেওঁ সেই পদটোত নিয়োজিত হ'ব পাৰিব বুলি ডিমাণ্ড এটা কৰিলে যে আমাক এতিয়াৰ পৰা যদিহে সেই উচ্চপদস্থ বিষয়াসমূহৰ পদবীত আমি যদি নিয়োজিত হ'ব লাগে যোনে নহওক লাগিলে ব্ৰিটিছেই হওক বা ভাৰতীয় হওক আমাক তাত কি দিব লাগিব এটা পৰীক্ষা ব্যৱস্থা কৰি দিব লাগিব যাতে সকলোৱে এটা ফেয়াৰ এটা প্ৰতিযোগিতাত বহি পেলাই তেওঁলোকে সেই পদবীটোৰ কাৰণে চিলেক্ট হ'ব পাৰে ঠিক আছে গতিকে তেওঁলোকে এটা সেই ডিমাণ্ড কৰিলে ডিমাণ্ড কৰাৰ পিছত কি কৰিলে ডিসাইড কৰা হ'ল যে এটা পৰীক্ষা পতা হ'ব বুলি ডিসাইড কৰিলে সেই সময়ৰ যিবিলাক ৰেগুলেটিং এক্ট আহিছিলে তাত ৰেগুলেটিং এক্টত মানে কৈ দিলে যে এতিয়াৰ পৰা পৰীক্ষা পতা হ'ব কিন্তু পৰীক্ষা পাতিলেও কি হ'ব পৰীক্ষাটো লণ্ডনত হ'ব ব্ৰিটেইনৰ লণ্ডনত হ'ব আৰু লণ্ডনত গৈ পেলাই যদি ভাৰতীয় কোনোবাই দিব বিচাৰিছে নিয়োজিত হ'ব বিচাৰিছে তেওঁ লণ্ডনত গৈ পেলাই তাত পৰীক্ষাত বহিব লাগিব আৰু তাৰপিছতে তেওঁ কি হ'ব ইমানেই তেওঁলোক ব্ৰিটিছসকল মানে কি বুলি ক'ম চতুৰ আছিলে তেওঁলোকে কোনো ক্ষেত্ৰতে নিজৰ ফালে কোনো ক্ষেত্ৰতে মানে তেওঁলোকৰ ফালে হানি হ'ব দিয়া নাছিলে তেওঁলোকে সদায় কি হ'ব একো মানে ওপৰত থকা বুলি কয় যে সেইটো তেওঁলোকে কৰিব বিচাৰিছিলে ঠিক আছে তেওঁলোকে আৰু সেই সময়ত আমাৰ ভাৰতীয়সকল মানে ইমান টনকিয়াল নাছিলে মানে টকা পইচা ফালৰ পৰা তেওঁলোকৰ কাৰণে এটা সম্ভৱপৰ নাছিলে যে তেওঁলোক ব্ৰিটেইনলৈ গৈ লণ্ডনলৈ গৈ পেলাই তেওঁলোকে সেই পৰীক্ষাটোত বহিব পাৰে আৰু বয়সো খুব কম দিছিলে বয়সৰ সীমা 19 বছৰ আছিলে মাত্ৰ 19 বছৰ আছিলে আৰু সেই 19 বছৰ বয়সৰ সেই সৰু সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে এইটো সম্ভৱপৰ নাছিলে যে তেওঁলোকে গৈ পেলাই ব্ৰিটেইনৰ লণ্ডনত পৰীক্ষাত বহি পেলাই মানে তেওঁলোক আকৌ ঘূৰি অহাটো সম্ভৱপৰ নাছিলে তো লাহে লাহে আকৌ আমাৰ যিখিনি সেই সময়ৰ এক্টিভিষ্ট আছিলে তেওঁলোকে আকৌ ডিমাণ্ড কৰিলে যে আমাক কি কৰিব লাগিব আপোনালোকে ভাৰততে পৰীক্ষাৰ ব্যৱস্থা কৰি দিব লাগিব ঠিক আছে ভাৰততে পৰীক্ষাৰ ব্যৱস্থা কৰি দিব লাগিব আৰু আমাৰ ভাৰতীয়সকলে যোনে দিব বিচাৰিছে ইংলেণ্ডত মানে যাৰ যিখিনি মানুহৰ ইংলেণ্ডত গৈ পেলাই পৰীক্ষা দিয়া সম্ভৱ নহয় তেওঁলোকে ভাৰততে পৰীক্ষা দিয়াৰ ব্যৱস্থা আপোনালোকে কৰি দিব লাগিব আৰু লাহে 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 তেনেকৈয়ে ভাৰততো সেই পৰীক্ষাৰ পতাৰ এটা পদক্ষেপ ব্ৰিটিছ চৰকাৰে গ্ৰহণ কৰিলে আৰু তেতিয়াৰ পৰাই এই আমাৰ যিখিনি আমাৰ উচ্চপদস্থ বিষয়াৰ বা লোকসেৱা আয়োগৰ যিখিনি পদবী আছে সেইখিনি মানে পদবীৰ কাৰণে তেতিয়াৰ পৰাই পৰীক্ষা অনুষ্ঠিত হৈ আহিছে ঠিক আছে তো তাৰপিছত আমাৰ কি হ'ল প্ৰথমতে 1 অক্টোবৰ 1926 চনত আমি গম পালো যে ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন এইখন মানে এষ্টাব্লিছ হৈছিলে এই যিখন কমিশন আছে এইখন এষ্টাব্লিছ হৈছিলে আৰু কাৰ কমিশন মানে কাৰ ৰিকমেন্ডেশনত লি কমিশন বুলি এখন কমিশন আছিলে সেই কমিশনখনৰ ৰিকমেন্ডেশন 1924 আছিলে সেই কমিশনখন আৰু সেই কমিশনখনৰ মানে ৰিকমেন্ডেশনৰ আধাৰত পৰামৰ্শৰ আধাৰত কি কৰিছিলে ভাৰতীয় চৰকাৰৰ যিখিনি চাকৰি উচ্চপদস্থ বিষয়াৰ বাবে পৰীক্ষা পাতিবলৈ এই যিখন নিয়োগ ব্যৱস্থাখন গঠন কৰা হৈছিলে এটা এটা ইম্পৰ্টেন্ট ফেক্ট হয় প্ৰিলিমছৰ কাৰণে গতিকে আপোনালোকে এইটো মানে যিকোনো এটা পৰীক্ষাৰ কাৰণে এমচিকিউ আহিব পাৰে আপোনালোকে এইটো নোট কৰি ৰাখিব ঠিক আছে সেইখন প্ৰথমতে 1937 চনত প্ৰথমতে সেইখনৰ নাম কি আছিলে ফেডাৰেল পাব্লিক সাৰ্ভিস কমিশন ঠিক আছে ফেডাৰেল পাব্লিক সাৰ্ভিস কমিশন নাম আছিল আৰু যিখন কাৰ আন্ডাৰত হৈছিলে গভৰ্ণমেন্ট অফ ইণ্ডিয়া এক্ট 1935 যিখন ভাৰত চৰকাৰ আইন 1935 চনৰ যিখন ভাৰত চৰকাৰ আইন আছে তাৰ আন্ডাৰত এইখনৰ নাম এই কমিশনখনৰ নাম কি আছিল ফেডাৰেল পাব্লিক সাৰ্ভিস কমিশন আছিলে আৰু তাৰ পিছত যেতিয়া 1950 চনৰ 26 জানুৱাৰীত আমাৰ সংবিধানখন কাৰ্যকৰী হ'ল তেতিয়া সংবিধানখনত এটা সংবিধানিক সংস্থা হিচাপে ইয়াক সোমোৱা হ'ল আৰু তেতিয়া ইয়াৰ নামটো কি হ'ল ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন এতিয়া সংবিধানিক সংস্থা বুলি কোৱাৰ লগে লগে কনষ্টিটিউচনেল বডি বুলি কোৱাৰ লগে লগে আমাৰ জিএছ পেপাৰ 2 যিখন থাকে মেইনছ
জিএছ পেপাৰ 2 তাত এটা ইণ্ডিয়ান পলিটি এণ্ড গভৰ্নেন্স বুলি টপিক থাকে তাত তাৰ কাৰণে কনষ্টিটিউচনেল বডি এটা এটা ইম্পৰ্টেণ্ট টপিক হয় আৰু কনষ্টিটিউচনেল বডি বুলি কোৱাৰ লগে লগে আমাৰ কি আহে আৰ্টিকেল আহে আৰু ইউপিএছচিৰ বিষয়ে আমাৰ সংবিধানত আৰ্টিকেল 315 পৰা 323 লৈকে মেনশ্যন কৰা আছে তাত ইউপিএছচিৰ বিভিন্ন ধৰণৰ ফাংচনছ বা তাত ইউপিএছচি বৰ্ডত চিলেক্ট হ'বলৈ কি কোৱালিফিকেশ্যনছ লাগে সেই গোটেইখিনি কথা তাৰ কাৰ্যকাল কিমান হ'ব সেই গোটেইখিনি কথা এই আৰ্টিকেলছখিনিত মেনশ্যন কৰা আছে ঠিক আছে এতিয়া বৰ্তমান ইউপিএছচি কি কৰে এনেধৰণৰ সেই সময়ৰ সেৱাসমূহ বেলেগ আছিল এতিয়া ইণ্ডিয়ান চিভিল চাৰ্ভিচ বুলি কোৱা হৈছিলে সেই সময়ৰ পৰীক্ষা আৰু পিছলৈ আজিকালি কি কৰা ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ চাৰ্ভিচ ইণ্ডিয়ান পুলিচ চাৰ্ভিচ ইণ্ডিয়ান ফৰেন চাৰ্ভিচ এইবিলাক আজিকালি যিবিলাক পৰীক্ষা এই এনেধৰণৰ চেন্ট্ৰেল যিবিলাক এক্সাম আছে সেইবিলাক ইউপিএছচি কি কৰে মানে পৰীক্ষাসমূহ পাতে আৰু আজি এইবাৰ মই ইতিমধ্যে কোৱা মতে 1 অক্টোবৰ 2025 পৰা 1 অক্টোবৰ 2026 লৈকে এক বছৰ জোৰা কাৰ্যসূচীৰে আমাৰ এই 100 বছৰ ইউপিএছচিৰ 100 বছৰটো উদযাপন কৰা হ'ব আৰু লগতে কি কৰা হ'ব এটা নতুন স্মাৰক ল'ব আৰু এটা টেগলাইন উন্মোচন কৰা হ'ব এই বিশেষ দিনটো চেলিব্ৰেট কৰিবৰ কাৰণে এই কথাখিনি যে মই ক'লোৱে ব্ৰিটিছ শাসনৰ সময়ত কেনেকে আছিলে ব্ৰিটিছ শাসনৰ সময়ত গোটেইখিনি পদ তেওঁলোকে নিজৰ কাৰণে ৰাখিব বিচাৰে আৰু লাহে লাহে মানুহে আমি নিজৰ ৰাইটছৰ কাৰণে মাতি কেনেকে আমি নিজৰ হাতলৈ আনিলো আৰু এতিয়া বৰ্তমান আমাৰ এটা বহুত ইম্পৰ্টেণ্ট সংস্থা হয় ইউপিএছচি হয়নে ভাৰতৰ ওৱান অফ দি মষ্ট ইম্পৰ্টেণ্ট এক্সামছ বুলি আমি ক'ব পাৰো যিটো মই ক'লোৱে মাত্ৰ এতিয়া যিখিনি আমি লোকসেৱা আয়োগৰ পৰীক্ষা বুলি জানো আইএএছ এক্সাম বুলি বা ইউপিএছচি এক্সাম বুলি কয় সেইখিনি আগতে ইণ্ডিয়ান চিভিল চাৰ্ভিচ বুলি কোৱা হৈছিলে আৰু প্ৰথমতে অকল ব্ৰিটিছসকলৰ কাৰণে আছিলে ন কিন্তু প্ৰথম ভাৰতীয় কোন আছিলে সেই পৰীক্ষাটোৰ দিবলৈ সেই পৰীক্ষাটো দি পেলাই গৈ আমাৰ ভাৰতৰ ফালৰ পৰা গৈ পেলাই পৰীক্ষা দি পেলাই ভাৰতীয় এজন প্ৰথমবাৰৰ বাবে আমাৰ মানে প্ৰশাসনিক বিষয়া হৈছিলে তেওঁ আছিলে সত্যেন্দ্ৰনাথ ঠাকুৰ তেওঁ আমাৰ চবৰে আমি চিনি পাওঁ ৰবীন্দ্ৰনাথ ঠাকুৰৰ তেওঁ ভাতৃ আছিলে জ্যেষ্ঠ ভাতৃ আৰু তেওঁ 1863 চনত ICS মানে ইণ্ডিয়ান চিভিল চাৰ্ভিচত নিযুক্ত হোৱা প্ৰথমজন ভাৰতীয় ঠিক আছে তেওঁ প্ৰথমজন ভাৰতীয় আৰু যাক আমাৰ ভাৰতৰ প্ৰথম IAS বিষয়া বুলি আমি ক'ব পাৰো আৰু যদি আমি অসমৰ পৰা ক'ব খোজো অসমৰ পৰা প্ৰথম অসমীয়া আছিলে আনন্দৰাম বৰুৱা আৰু তেওঁ ষষ্ঠ ভাৰতীয় আছিলে 6th ইণ্ডিয়ান আছিলে তেওঁ ঠিক আছে সত্যেন্দ্ৰনাথ টেগোৰ তেওঁ 1863 তেওঁ প্ৰথমবাৰৰ বাবে এজন ভাৰতীয় হিচাপে তেওঁ এই সেৱাত যোগদান কৰিছিলে ঠিক আছে তো সেই নিউজটো মানে এটা ইম্পৰ্টেণ্ট নিউজ হ'ব পাৰে আপোনালোকৰ যিকোনো এক্সামৰ কাৰণে গতিকে যিমানখিনি ইম্পৰ্টেণ্ট পইণ্ট আছে মই গোটেইখিনি তাত মানে সাঙুৰি দিব মই চেষ্টা কৰিলো ইয়াৰ উপৰি যদি আপোনালোকৰ ফালৰ পৰা কিবা নতুন পইণ্ট এড কৰিব বিচাৰে আপোনালোকে কৰিব পাৰে আমাৰ নেক্সট নিউজটো হৈছে এটা খুবেই ইম্পৰ্টেণ্ট নিউজ আমি প্ৰায় 1-2 বছৰৰ পৰা শুনিয়ে আছো যে গাজা আৰু ইজৰাইলৰ যিটো এটা কনফ্লিক্ট বুলি আমি কৈছো কনফ্লিক্ট বা ৱাৰ বুলি ক'ব পাৰে এইটো এটা হৈ আছে 2023 চনৰ 7 অক্টোবৰত 2023 চনৰ 7th অক্টোবৰত গাজাই এটা বহুত মেজৰ এটেক কৰিছিলে ইজৰাইলৰ ওপৰত সেইটো এটা মানে সাৰপ্ৰাইজ টাইপৰ আছিলে কোনো ধৰণৰ পূৰ্বৰ পৰিকল্পনা নোহোৱাকৈ বা পূৰ্বৰ এনাউন্সমেন্ট নোহোৱাকৈ তেওঁলোকে হঠাতে মানে ইজৰাইলত এটেক কৰিছিলে আৰু সেই মানে এটেকটোত বহুখিনি ইজৰাইলৰ কি হৈছিলে মৃত্যু হৈছিলে আৰু লগতে তেওঁলোকে তাত গৈ পেলাও কিছুমানক হোষ্টেজ হিচাপে মানে বন্দী হিচাপে লৈ আনিছিলে নিজৰ ঠাইলৈ আৰু গাজাৰ পৰা একচুৱেলি এটা হামাজ বুলি এটা যিটো গ্ৰুপ আছে হামাজ এটা মিলিটাৰী ইউনিট বা তেওঁলোকে যোনে গাজাৰ এডমিনিষ্ট্ৰেশ্যনটো চলায় তেনেকুৱা এটা গ্ৰুপ বুলি আপোনালোকে ক'ব পাৰে তো সেই গ্ৰুপটোৱে গাজাৰ ফালৰ পৰা যিয়ে গাজা আৰু এটা যিটো ৱেষ্ট বেংক বুলি কয় এইখিনি গাজা আৰু ৱেষ্ট বেংক মিলি পেলাই কি হয় একেলগে পেলেষ্টাইন বুলি কয় আৰু পেলেষ্টাইনীসকলে ইজৰাইলক এজ এ কাণ্ট্ৰি এতিয়াও কি নকৰে ৰিকগনাইজ নকৰে তেওঁলোকৰ মতে ইজৰাইল কাণ্ট্ৰি নহয় ইউএনএ যদিও
ইউনাইটেড নেশ্যনছৰ ফালৰ পৰা ইজৰাইলক এটা স্বীকৃতি দিয়া হৈছে ৰাষ্ট্ৰ হিচাপে তথাপিও কিন্তু পেলেষ্টাইনৰ যিখিনি লোক তেওঁলোকে সেইটো মানি ল'ব নোখোজে ঠিক আছে তো পেলেষ্টাইনসকলৰ যিটো মানে যোনে ৰিপ্ৰেজেন্ট কৰে হামাছে পেলেষ্টাইনসকলক ৰিপ্ৰেজেন্ট কৰে আৰু তেওঁলোকে গাজাৰ ফালৰ পৰা ইজৰাইলত কি কৰিছিলে এটেক কৰিছিলে 2023 চনৰ 7 অক্টোবৰ তাৰিখে আৰু সেই মেজৰ এটেকটোত বহুতখিনি ইজৰাইলী আঘাতপ্ৰাপ্ত হৈছিলে নিহত হৈছিলে আৰু তেওঁলোকৰ পৰা বহুতখিনি লোকক নি পেলাই কি কৰা হৈছিলে বন্দী কৰি গাজাত ৰখা হৈছিলে তাৰপিছত ইজৰাইলীসকলেও তাৰপিছত কণ্টিনিউৱাছলি কি কৰিছিলে গাজাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ হওক বা গাজাৰ যিকোনো ধৰণৰ যিবিলাক তেওঁলোকৰ ষ্ট্ৰাকচাৰ আছে গোটেইখিনি ধ্বংস কৰিবলৈ গাজা সম্পূৰ্ণভাৱে ধ্বংস কৰিবলৈ কণ্টিনিউৱাছলি বমিং কৰি আছিলে কণ্টিনিউৱাছলি মানে খুব কণ্টিনিউৱাছলি বম দি আছিলে গাজাৰ ওপৰত আৰু তাৰ মানে ৰিজাল্ট হিচাপে গাজাত সঁচাকে ইনফ্ৰাষ্ট্ৰাকচাৰো ধ্বংস হৈছিলে লগতে বহুখিনি চিভিলিয়ানছো তাত মানে তাৰ বলি হৈছিলে আৰু ঢুকাবলগীয়া হৈছিলে গতিকে গাজাত এটা মানে খুব শোকাবহ পৰিৱেশৰ সৃষ্টি হৈ আহিছে তাৰ পিছৰে পৰা গতিকে এই দুবছৰত বহুত বেছি এটা মানে ধ্বংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে গাজা আৰু ইজৰাইল দুখনৰ মাজতে ঠিক আছে তো সেই যেটো এটা ইমান লং টাৰ্মৰ এটা তাৰ আগৰ পৰাই চলি আহিছে আচলতে 1948 চনত যেতিয়া 1948 তেতিয়া ৱৰ্ল্ড ৱাৰ 2 শেষ হৈছিলে তো ৱৰ্ল্ড ৱাৰ 2 শেষ হোৱাৰ পিছতে 94 ইজৰাইলক এখন দেশ হিচাপে ঘোষণা কৰা হৈছিলে তো এইটো এটা বেলেগ এটা হিষ্ট্ৰী তাৰ পিছৰ পৰাই কিন্তু পেলেষ্টাইনসকলে সেইটো এটা তেওঁলোকে মানি লোৱা নাছিলে সেই সিদ্ধান্তটো আৰু তেওঁলোকৰ মতে ইজৰাইল যিহেতু এখন দেশ নহয় তেওঁলোকে কণ্টিনিউৱাছলি ইজৰাইলৰ ওপৰত এটাক কৰিব বিচাৰিছিলে আৰু ইজৰাইলৰ তাৰ প্ৰতিত হিচাপে তেওঁলোকক এটেক কৰি আহিছে ঠিক আছে তাৰপিছত এতিয়া বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ যি ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প তেওঁ কি কৰিছে এটা শান্তিৰ প্ৰস্তাৱ এটা শান্তিৰ পৰিকল্পনা তেওঁ কৰিছে কৰি পেলাই তেওঁ প্ৰস্তাৱটো ইজৰাইলৰ আগত ৰাখিছে আৰু গাজাৰ আগত ৰাখিছে গোটেই মানে আমাৰ যিবিলাক দেশ আছে সবৰে সন্মুখত ৰাখিছে সকলোৰে অপিনিয়ন তেওঁ বিচাৰিছে আৰু তেওঁ এই পৰিকল্পনাটো টোটাল 20টা পইণ্ট ৰাখিছে এইকাৰণে ইয়াৰ নামটো কি দিছে 20 পইণ্টছ পিচ প্লেন সেইকাৰণে ইয়াৰ নামটো 20 পইণ্টছ পিচ প্লেন দিছে আৰু এই শান্তি পৰিকল্পনাটো তেওঁ 20টা পইণ্টেৰে তেওঁ গাজাৰ ওচৰত আচলতে প্ৰস্তাৱটো ৰাখিছে গাজাত যি হামাছ নামৰ যিটো গ্ৰুপ আছে বা ইউনিট আছে তেওঁলোকক কৈছে যে তেওঁলোকে সম্পূৰ্ণভাৱে নিৰস্ত্ৰীকৰণ কৰিব লাগিব সাৰেন্ডাৰ কৰিব লাগিব আৰু গাজাখন কি কৰি দিব লাগিব খালী কৰি দিব লাগিব তাৰ বদলি তেওঁলোকে যিকোনো বেলেগ দেশত যিবিলাক দেশে আগতে এনেকুৱা কিছুমান দেশ আছে যিবিলাকে গাজাক সাপোৰ্ট কৰিছিলে কিছুমানে ইজৰাইলক সাপোৰ্ট কৰিছিলে গতিকে গাজাক সাপোৰ্ট কৰা যিবিলাক দেশ আছিলে জৰ্ডান হওক কাটাৰ হওক ইৰাণ হওক এনেকুৱা ধৰণৰ দেশসমূহত তেওঁলোকে গৈ পেলাই থাকিব পাৰিব শান্তিপূৰ্ণভাৱে তেওঁলোকে শান্তিপূৰ্ণভাৱে থাকিব লাগিব তেতিয়া তেওঁলোকে যদি নিজে গুচি যায় শান্তিপূৰ্ণভাৱে সাৰেন্ডাৰ কৰি পেলাই তেওঁলোকে ওলাই যায় তেওঁলোকৰ ওপৰত কোনো ধৰণৰ ন্যায়িক ব্যৱস্থাও লোৱা নহব বুলি ট্ৰাম্পে তেওঁলোকক প্ৰতিশ্ৰুতি দিছে আৰু সেইকাৰণে তেওঁলোকক আহ্বান জনাইছে যে আপোনালোকে সোনকালে ইয়াৰ পৰা মানে ভেকেন্ট কৰি পেলাই গাজাৰ পৰা ভেকেন্ট কৰি পেলাই যেহেতু গাজাত এটা বহুত বেয়া পৰিস্থিতিৰ সৃষ্টি হৈছে গাজাখন আকৌ ৰিকনষ্ট্ৰাক্ট কৰিব লাগিব সকলো ফালৰ পৰা আকৌ নতুনকে গঢ়িব লাগিব তাত নতুনকে চৰকাৰ বনাব লাগিব কাৰণ ইয়াৰ আগতে গাজাত চৰকাৰ নাছিলে গোটেইখিনি কাম কাজ কোনে হামাছেই চোৱাচিতা কৰি পেলাই পৰিচালনা কৰি আছিলে গতিকে সেইকাৰণে হামাছৰ ওচৰত এইটো প্ৰস্তাৱ ৰাখিছে ডোনাল্ড ট্ৰাম্পে তেওঁ ইজৰাইলৰ যিজন প্ৰধানমন্ত্ৰী তেওঁৰ লগতো ডিছকাছ কৰিছে আৰু গোটেইখিনি ডিছকাছ কৰি পেলাই তেওঁ মানে বাকী বিলাক দেশৰ পৰাও তেওঁ পাইছে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই ক্ষেত্ৰত সন্মতি জনাইছে এটা ভাল প্ৰস্তাৱ হ'ব বুলি মানে ভাল এটা ৰিজাল্ট পাম বুলি তেওঁ টুইট কৰিছিলে সেইদিনাখনে গতিকে এইটো এটা প্ৰস্তাৱ তেওঁ ভাবিছে যে ইয়াৰ পিছৰ পৰা শান্তি প্ৰতিষ্ঠা হ'ব দুইখন দেশৰ কাৰণে এইটো বহুত এটা ইম্পৰ্টেন্ট ষ্টেপ বুলি তেওঁ কৈছে গতিকে তেওঁ 1 অক্টোবৰ তাৰিখে ঘোষণা কৰিছে আৰু লগতে গাজাত চলি থকা গাজা আৰু ইজৰাইলত চলি থকা যি দীঘলীয়া যুদ্ধ তাৰ অন্ত পেলাই এটা শান্তিপূৰ্ণ পৰিৱেশ স্থাপন কৰিবলৈ তেওঁ এই প্ৰস্তাৱটো দাঙি ধৰিছে বা এই পৰিকল্পনাটো আনিছে তো ইয়াৰ কেইটামান ইম্পৰ্টেন্ট পইণ্ট আমি ইয়াত চাম যে তেওঁ সেই গোটেই প্ৰস্তাৱটোত বা পৰিকল্পনাটোত কি ৰাখিছে পইণ্টছ তো এটা পইণ্টছ তেওঁ ৰাখিছে যে নিৰস্ত্ৰীকৰণ মই যিটো ক'লো যে তেওঁলোকে সম্পূৰ্ণ আৰ্মছ বিলাক মানে পেলাই সাৰেন্ডাৰ কৰি পেলাই তেওঁলোকে গাজাৰ পৰা যাব লাগিব আৰু সুৰক্ষা ব্যৱস্থাটোক মানে সিকিউৰ কৰিব লাগিব যে এতিয়া মানুহ বাকিখিনি সুৰক্ষা প্ৰদান কৰিব লাগিব নিশ্চিতকৰণ কৰিব লাগিব সুৰক্ষা
আৰু তেওঁলোকৰ যিবিলাক অস্ত্ৰাগাৰ মানে য'ত তেওঁলোকে জমা কৰি ৰাখে অস্ত্ৰ শস্ত্ৰসমূহ জমা কৰি ৰাখে সেইবিলাকো তেওঁলোকে দি দিব লাগিব, সেইবিলাক ডিষ্ট্ৰয় কৰি দিয়া হ'ব, সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়া হ'ব। আৰু লগতে তেওঁলোকৰ কিছুমান সুৰংগ আছে মানে গাজাত হামাছৰ কিছুমান টানেল কিবা আছে, সেই টানেল বিলাকো ধ্বংস কৰি দিয়া হ'ব বুলি কৈছে। লগতে যিখন গাজা এৰিয়া যিটো আছে তাত সন্ত্ৰাসমুক্ত এটা অঞ্চল হিচাপে গাজাক গঢ়ি তুলিব বুলি ডনাল্ড ট্ৰাম্পে তেওঁৰ প্ৰস্তাৱটোত কৈছে। আৰু সেই শান্তি সুৰক্ষা তেওঁ এনচিয়ৰ কৰিবলৈ, শান্তি সুৰক্ষা তেওঁ মেইনটেইন কৰি ৰাখিবলৈ তেওঁ কি বনাইছে, এটা আন্তৰ্জাতিক এটা স্থিৰীকৰণ মানে ষ্টেবিলাইজ কৰি ৰাখিবলৈ এটা সংস্থা বনাইছে, যিটোৰ নামটো কি দিছে তেওঁ আন্তৰ্জাতিক স্থিৰীকৰণ বাহিনী বা ইণ্টাৰনেশ্যনেল ষ্টেবিলাইজেশ্যন ফ'ৰ্চ বুলি এটা তেওঁ সংস্থা বনাই দিছে এতিয়া বৰ্তমান সময়ৰ কাৰণে, যিহেতু বৰ্তমান সময়ত এতিয়া চৰকাৰো নাই, তাত কোনো ধৰণৰ তেনেকুৱা অথৰিটি নাই চাবৰ কাৰণে। এই সংস্থাটোৰ ওপৰত সেই দায়িত্বটো আছে যাতে এইখিনি সময় এই গোটেইখিনি সম্পূৰ্ণ হোৱালৈকে যাতে সেই সংস্থাটোৱে শান্তি আৰু সুৰক্ষা কি কৰে নিশ্চিত কৰি ৰাখে গাজাৰ অঞ্চলটো। ঠিক আছে, এটা মাল্টিনেশ্যনেল হয় মানে যিটো অৰ্গেনাইজেশ্যন, তাত বেলেগ বেলেগ নেশ্যনছ বিলাকো ইউনাইট হৈ আছে। এইটো হৈছে গাজা, এই অকমানি জেগাখিনি গাজা ষ্ট্ৰীপ বুলি কয়, আৰু এই ৱেষ্ট বেংক, গাজা আৰু ৱেষ্ট বেংক মিলি পেলাই পেলেষ্টাইন হয়, আৰু এইখন হৈছে ইজৰাইল। আমি ইজৰাইলখনো জানোৱেই, কাষতে আছে ইজিপ্ত আৰু এইফালে জৰ্ডান আছে। সদায় আমি যেতিয়া এনেধৰণৰ কিছুমান নিউজ চাওঁ, মানে যিবিলাক আমাৰ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছৰ কাৰণেও বহুত, যিখন GS2 পেপাৰ তাত ইণ্টাৰনেশ্যনেল ৰিলেশ্যন বুলি যিটো টপিক থাকে তাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। আৰু ইয়াত সদায় ডিৰেক্টলি নিউজটোৰ কথা কেতিয়াও নুসুধে, কেতিয়াবা সুধিলেও তাত মোষ্টলি কেতিয়া কি সোধে, এনেকে মেপৰ কথা হয়, মানে জিঅ'গ্ৰাফীলৈ গুচি যায় কুৱেশ্যনটো। যদি ইয়াত সোধাৰ উপৰিও এই কুৱেশ্যনটো লাষ্ট ইয়াৰো এনেকুৱা এটা কথা, যেতিয়া আমাৰ ইউক্ৰেইনৰ যুদ্ধ চলি আছিলে, তেতিয়া ইউক্ৰেইনৰ ওচৰৰ মানে জেগাবিলাকৰ কথা মেপত কুৱেশ্যনত আহিছিলে মানে। গতিকে সেইকাৰণে আপোনালোকে সদায় মেপৰ ইয়াৰ লগতে যেতিয়া মেপ ৰেফাৰ কৰো, লগে লগে আপোনালোকে মেপখনো মানে এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হৈ যায়, মানে সেইটো এটা আপোনালোকৰ নোটত ৰাখিবই লাগে। ঠিক আছে, তো তাত আৰু লগে লগে কি দাবী কৰিছিলে, আৰু যেতিয়া ঘোষণা কৰিছিলে, ঘোষণাৰ সময়তে তেওঁ গাজাক মানে দাবী জনাইছিলে যে 72 ঘণ্টাৰ ভিতৰত যিবিলাক তেওঁলোকে হোষ্টেজ বা বন্দী কৰি লৈ গৈছিলে ইজৰাইলী সকলক, সেই সকলোখিনিকে তেওঁ 72 ঘণ্টাৰ ভিতৰত সময় দিছিলে যে আপোনালোকে এৰি দিয়ক, আৰু এৰি দিয়াৰ লগে লগে মানে ইজৰাইলেও কি কৰিব, ইজৰাইল চৰকাৰেও পেলেষ্টানীসকলক, যিখিনি পেলেষ্টানী তেওঁলোকৰতো বহুতখিনি মানে 2000ৰো ওপৰত তেওঁলোকৰ তাত আছে পেলেষ্টানী লোক বন্দী হৈ পেলাই, তেওঁলোকো সেই বন্দীখিনি মুক্ত কৰি দিব বুলি মানে ইণ্টাৰচেঞ্জ হ'ব, মানে আপোনালোকে যদি আমাৰ খিনি এৰি দিয়ে আমি আপোনালোকৰ খিনি এৰি দিম বুলি এটা প্ৰতিশ্ৰুতি টাইপৰ দিছিলে। তাৰপিছত এটা আন্তৰ্জাতিক তত্বাৱধানী সংস্থা বৰ্ড অফ পিচ বুলিও এটা সংস্থা গঠন কৰিছিলে, এখন অথৰিটি এখন, যোনে কি কৰিব চৰকাৰ গঠন নোহোৱালৈ গাজাৰ কাম কাজসমূহ এডমিনিষ্ট্ৰেশ্যনসমূহ চোৱা চিতা কৰিব। আৰু তাৰ নেতৃত্ব কোনে ল'ব, ডনাল্ড ট্ৰাম্পে নিজেই ল'ব। আৰু তাৰ যিটো মেইন হেডকোৱাৰ্টাৰ হ'ব সেইটো হ'ব কাইৰো, ইজিপ্তত। ইজিপ্তখন ওচৰতে যিহেতু আছে, ইজিপ্তত কি কৰিছে, ইজিপ্তৰ কাইৰোত তাৰ হেডকোৱাৰ্টাৰ স্থাপন কৰিছে কিহৰ, বৰ্ড অফ পিচ। এইবিলাক পইণ্টছ বহুত ইম্পৰ্টেণ্ট হয়, আপোনালোকৰ মানে MCQত এইবিলাক পইণ্টছ আকাৰে ষ্টেটমেণ্ট হিচাপে আহিব পাৰে, গতিকে এইখিনি গোটেইখিনি গুৰুত্ব সহকাৰে আপোনালোকে চাব আৰু নোট কৰিব। এতিয়া এটা কথা হয় যে যেতিয়া যিহেতু গাজাই যেতিয়া এটেক কৰিলে, গাজাই এটেক কৰাৰ পিছত ইজৰাইলে যেতিয়া কণ্টিনিউৱাছলি এটেক কৰিয়ে থাকিলে গাজাৰ ওপৰত, তেতিয়া বহুতখিনি চিভিলিয়ানছ আৰু সাধাৰণ জনসাধাৰণৰ তাত মৃত্যু হ'ল, বা চিটিজেনছৰ তাত মৃত্যু হ'ল, যিবিলাক ইনচেন্স আছিলে। তো সেই ইনচেন্স বিলাকৰ মৃত্যু হোৱাৰ লগে লগে তাত মানৱীয় অধিকাৰ বা হিউমেন ৰাইটছৰ কথা আহি পৰে। হিউমেন ৰাইটছ তাত ভায়োলেট হৈ আছে, আৰু বহুখিনি এটা মানে ইউএনৰো সংস্থা, যিটো মানৱ অধিকাৰৰ কাৰণে যিটো সংস্থা আছে, তেওঁলোকেও ইয়াতে মানে অপিনিয়ন দিছে যে এইটো এটা মানে খুব আপত্তিজনক এটা ঘটনা, মানে এইটো একচেপ্টেবল নহয়, যিহেতু মানুহৰ চবৰে মানৱীয় অধিকাৰ আছে, ৰাইট টু লাইফ চবৰে আছে। গতিকে এনেকে ইমান কণ্টিনিউৱাছলি যদি বম্বিং কৰি থকা, ইমান ইনচেন্ট মানুহ মৰি থকা হয়, গতিকে মানুহৰ মানৱীয় অধিকাৰটোৰ ওপৰত মানে আস্থা নাইকিয়া হ'ব। গতিকে ইয়াৰ কাৰণে কিবা এটা ষ্টেপ ল'ব লাগিব, আৰু সেইকাৰণে মানৱীয় অধিকাৰ আৰু নাগৰিকৰ যি সুৰক্ষা, নাগৰিকৰ সুৰক্ষা ব্যৱস্থা কৰিবৰ কাৰণেও তেওঁ কি কৰিব, ডনাল্ড ট্ৰাম্পে কৈছে যে আমি সেই ক্ষেত্ৰতো আমি ইয়াতে ব্যৱস্থা ল'ম বুলি কৈছে। আৰু এনেধৰণৰ যিবিলাক সংস্থা আছে, UNRWA, ৰেড ক্ৰছ, এনেধৰণৰ সংস্থাসমূহক সেই মানৱীয় অধিকাৰটো এনচিয়ৰ কৰিবলৈ আৰু নাগৰিকৰ সুৰক্ষা এনচিয়ৰ কৰিবলৈ গাজাত তেওঁলোকক দায়িত্ব অৰ্পণ কৰা হৈছে।
তেওঁলোকক ইয়াৰ তত্ত্বাৱধান দিয়া ৰাখা হৈছে তত্ত্বাৱধানত আৰু ইয়াৰ লগতে তেওঁলোকক মানে তাত ইনফ্ৰাষ্ট্ৰাকচাৰটো অলৰেডি বহুত মানে ডিমলিছ হৈ গ'ল বহুত ডেষ্ট্ৰয় হৈ গ'ল তাত কি কৰিব নতুনকে এতিয়া হস্পিটেলছ বনাব মানুহক ঘৰ বনাই দিব লগতে এতিয়াও তাত বহুতখিনি কাম আৰম্ভ কৰিছে বুলি মানে জানিব পাৰিছো আৰু ৰিকনষ্ট্ৰাকচন কৰিব বুলিও তেওঁ কি কৰিছে এনচিঅৰ কৰিছে আৰু লগতে স্কুলছ বনাব বুলি কৈছে আৰু খাদ্য শক্তিৰো মানে খাদ্য সামগ্ৰীও যোগান ধৰিব বুলি কৈছে এতিয়া বৰ্তমানো তেওঁলোকে ট্ৰাকেৰে যিবিলাক তাৰ এইবিলাক বৰ্ডাৰ্ছ বিলাক আছে আমি মানে এই ক্ষেত্ৰত আমি আকৌ এটা বস্তু ইম্পৰ্টেণ্ট কথা চাব লাগিব যে লাইন্স বিলাক বৰ্ডাৰ লাইন্স বিলাক ইণ্ডিয়া পাকিস্তানৰ বৰ্ডাৰ হওক ইণ্ডিয়া চাইনাৰ হওক বা এতিয়া ইয়াতে যিটো ৰাফা বুলি কৈছে ৰাফা বৰ্ডাৰটো হৈছে গাজা আৰু এইটো ইয়াত দিয়া আছে গাজা আৰু ইজিপ্তৰ ক্ষেত্ৰত গাজা ইজিপ্ত আৰু ইজৰাইলৰ যিটো এটা বৰ্ডাৰ তাতে ৰাফা বৰ্ডাৰ বুলি কয় কাৰেম চালম বুলি এটা আছে তো এই বৰ্ডাৰ খিনি আপোনালোকে মানে ইম্পৰ্টেণ্ট হিচাপে এটা নোট বনাই ল'ব কাৰণ বৰ্ডাৰ্ছৰ ওপৰত বহুত কুৱেশ্যন আহে বৰ্ডাৰ লাইনৰ নাম কেতিয়াবা সোধা হয় এক্সামত আৰু এনেকে বৰ্ডাৰ্ছ বিলাকেৰে প্ৰথমতে একো মানে পাৰ্মিশ্যন নাছিলে বস্তু সৰবৰাহ কৰাৰ যিহেতু এতিয়া খোৱা সামগ্ৰীৰ বহুত নাটনি হৈ আছে গাজাত আৰু লগতে মানে তাৰ লোকসকলৰ কাৰণে স্বাস্থ্যজনিত ক্ষেত্ৰতো বহুত প্ৰয়োজন হৈছে তেওঁলোকক চিকিৎসা সামগ্ৰীৰ লগতে খাদ্য সামগ্ৰী যোগান ধৰা হৈছে এই বৰ্ডাৰ লাইন বিলাকেৰে তেওঁলোকক ট্ৰাকেৰে আনি পেলাই খাদ্য সামগ্ৰী আৰু চিকিৎসাৰ বাবে বিভিন্ন ধৰণৰ সামগ্ৰী যোগান ধৰা হৈছে এই গোটেইখিনি বস্তু ক'ত আছে সেই 20 পইণ্টৰ যিটো প্লেন হয় পিচ প্লেন শান্তি পৰিকল্পনা তাতে গোটেইখিনি বস্তু এড কৰিছে ট্ৰাম্পে আৰু এইখিনিতে এটা কথা যেতিয়া গাজাখন খালী কৰিব পাইছে হামাছে যিহেতু মুখ্য অথৰিটি হিচাপে আছিলে ইমান দিনেৰে গাজাত যেতিয়া গাজা মানে গাজাৰ পৰা হামাছ ওলাই যোৱাৰ সেই সময়খিনিত ইজৰাইলে তাত কোনো ধৰণৰ সুবিধা ল'ব নোৱাৰিব আৰু সুবিধা লৈ পেলাই তেওঁলোকে কি কৰিব নোৱাৰিব নিজৰ অধীনলৈ আনিব নোৱাৰিব গাজাক এই কথাটো ট্ৰাম্পে নিশ্চিত কৰি দিছে যে তেওঁৰ মানে পিচ প্লেনটো নিশ্চিত কৰি দিছে যে আপোনালোকে কি কৰিব নোৱাৰিব ইজৰাইলক কৈছে যে আপোনালোকে কোনো ধৰণৰ ইয়াত মানে চতুৰালি কৰি পেলাই এনেক্স কৰিব নোৱাৰিব গাজাৰ নতুন চৰকাৰ গঠন হ'ব গাজাত তেওঁলোকে নতুনকে সকলো শাসন ব্যৱস্থা নতুনকে গোটেইখিনি বস্তু ৰিকনষ্ট্ৰাক্ট কৰিব বুলি তেওঁ কথা দিছে কিন্তু তাত ইজৰাইলক মানে কোনো ধৰণৰ সুবিধা বা এডভান্টেজ দিয়া নহব বুলি ট্ৰাম্পে জানিব দিছে ঠিক আছে গতিকে আপোনালোকে এই ক্ষেত্ৰত ইয়াৰ মেপখন গাজা আৰু ইজৰাইলৰ মানে চাৰিওফালে যিখিনি আছে মানে সাগৰৰ ফালৰ পৰা হওক অচিয়ানৰ ফালৰ পৰা হওক বৰ্ডাৰৰ ফালৰ পৰা হওক এই গোটেইখিনি আপোনালোকে কি কৰিব তেল এভিভ এইটো হৈছে ইজৰাইলৰ ৰাজধানী গতিকে এই গোটেইখিনি আপোনালোকে মানে ইম্পৰ্টেণ্ট হিচাপে টপিক হিচাপে আপোনালোকে ৰাখিব আপোনালোকৰ নোটত মেপখন সো আপোনাৰ আমাৰ আজিৰ নেক্সট নিউজটো বা বাতৰিটো হৈছে পণ্ডিত চান্নুলাল মিশ্ৰা এটা মানে আমাৰ ক্লাছিকেল মিউজিকৰ ক্ষেত্ৰত এটা চিনাকি নাম তেওঁৰ মৃত্যু হৈছে আমাৰ 2 অক্টোবৰ তাৰিখে আমাৰ গান্ধীজীৰ জন্মদিনৰ দিনাই তেওঁৰ মৃত্যু হৈছে এবাৰ 2025 চনত আমাৰ ক্লাছিকেল মিউজিক বুলি ক'লে ভাৰতৰ ক্লাছিকেল মিউজিকৰ যদি আমি শিপা বা ৰুটটো বিচাৰি যাওঁ সেইটো আমাৰ একদম বেদিক কালচাৰলৈকে আমাৰ বৈদিক যিখিনি শাস্ত্ৰ আছিলে তালৈকে আমি পামগে যদি শিপাত বিচাৰি যাওঁ আৰু সেই বেদিক সময়ৰ পৰাই বেদিক কালচাৰৰ পৰাই আমাৰ ইণ্ডিয়ান যিখিনি ক্লাছিকেল মিউজিক আছে সেইখিনি তাৰ পৰা আৰম্ভ হৈছে আৰু তাৰ দুটা প্ৰিন্সিপল বুলি ক'ব পাৰে দুটা নীতি আছিলে এটা হৈছে ৰাগ আনটো হৈছে তাল এই ৰাগ আৰু তালৰ ওপৰতে ৰাগটো হৈছে মেলোডি আৰু তালটো হৈছে ৰিদম এই দুটা বস্তুৰ ওপৰত ডিপেণ্ড কৰিয়ে আমাৰ ক্লাছিকেল মিউজিকটো কি হৈ আহিছে ফৰ্ম হৈ আহিছে আৰু তেতিয়াৰ পৰাই লাহে লাহে কালক্ৰমত তাৰ কিছু বহুতখিনি ইভলিউশ্যনো হৈছে হৈ পেলাই বৰ্তমানলৈকে চলি আছে আৰু ইমান বেছি ইম্পৰ্টেণ্ট আছে ইণ্ডিয়ান ক্লাছিকেল মিউজিকৰ সেইটো আমি নতুনকে আৰু ক'ব নালাগে হয়নে তাৰ দুটা পাৰ্ট আছিলে এটা হৈছে আমাৰ হিন্দুস্তানী ক্লাছিকেল মিউজিক বুলি যিটো আমি কওঁ সেইটো হৈছে নৰ্থৰ চাইডত যিটো আছে আৰু চাউথৰ ফালে যিটো আছে কাৰ্নেটিক ক্লাছিকেল মিউজিক দুটা আছে আৰু যিজন চান্নুলাল মিশ্ৰৰ কথা আমি পঢ়িছো তেওঁ যিটো নৰ্থৰ ফালৰ আছিলে হিন্দুস্তানী ক্লাছিকেল মিউজিকৰ তেওঁ এজন সংগীতজ্ঞ বা তেওঁ এজন বিশেষজ্ঞ আছিলে আৰু হিন্দুস্তানী ক্লাছিকেল মিউজিকৰো বহুতকেইটা পাৰ্ট আছে তাত আছিলে খায়াল ঠুমৰি দাদৰা এই গোটেইবিলাক তাৰ অন্তৰ্ভুক্ত আৰু তেওঁ এই
ইয়াৰে খায়াল ঠুমৰি দাদৰা কাজৰি ছয়টি হুলি এই গোটেইখিনি গীতৰে তেওঁ কি কৰিছিলে চৰ্চা কৰিছিলে আৰু তেওঁ বিশেষ সন্মানো লাভ কৰিছিলে ইয়াৰ বাবে ঠিক আছে তেওঁ মৃত্যুৰ সময়ত তেওঁ 89 বছৰ বয়স আছিলে আৰু বহুত দিনৰ পৰা তেওঁৰ অসুস্থ হৈ আছিলে শৰীৰ আৰু সেইবাবে তেওঁ মানে 2 অক্টোবৰ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছিলে আৰু এই গোটেইখিনি যিখিনি আমি পঢ়িলো এইখিনিৰ লগতে যেহেতু হিন্দুস্তানী ক্লাছিকেল মিউজিক বা নৰ্থৰ ফালৰ মিউজিকটোৰ কথা ইয়াত বেছিকে কোৱা হৈছে যিহেতু তেওঁ সেই পাৰ্টটোৰ মানে সংগীতজ্ঞ আছিলে ইয়াৰ উপৰিও আমি কাৰ্নেটিক যিটো পাৰ্ট আছে সেই পাৰ্টটোৰ বিষয়ে ইম্পৰ্টেণ্ট মানে এটা নোট বনাই পেলাই পঢ়াটো উচিত যেহেতু ইণ্ডিয়ান ক্লাছিকেল মিউজিকটো আমাৰ আৰ্ট এণ্ড কালচাৰ বুলি টপিক আছে আৰ্ট এণ্ড কালচাৰ টপিকটোৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় গতিকে আপোনালোকে গোটেইখিনি ইণ্ডিয়ান ক্লাছিকেল মিউজিক বুলি এটা টপিক আপোনালোকৰ নোটত ৰাখিব বহুত বেছি ইম্পৰ্টেণ্ট হয় তেওঁ কি বুলি কোৱা হৈছিলে গংগাময়ী সংগীতজ্ঞ কিয়নো তেওঁ গংগা আৰু যমুনাৰ যিটো কালচাৰ গংগা যমুনা মিলি পেলাই যিটো এটা কালচাৰ সৃষ্টি কৰে সেই কালচাৰটোৰ ওপৰত তেওঁৰ সংগীতৰ মানে চৰ্চাটো বেছিকে কৰিছিলে কাৰণে তেওঁ গংগাময়ী সংগীতজ্ঞ বা গংগাময়ী সংগীতকাৰ বুলি তেওঁ কোৱা হৈছিলে আৰু তেওঁ 2010 চনত পদ্মভূষণ পাইছিলে 2020 চনত তেওঁ পদ্ম বিভূষণ পাইছিলে এইটো ইম্পৰ্টেণ্ট হ'ব পাৰে আপোনালোকৰ মানে প্ৰিলিমছ পইণ্ট অফ ভিউৰ পৰাই হওক বা যিকোনো এক্সামৰ এমচিকিউৰ কাৰণে আৰু উত্তৰ প্ৰদেশ তেওঁ যিহেতু উত্তৰ প্ৰদেশৰ আছিলে তেওঁৰ চৰকাৰে সংস্কৃতিৰ পুৰোধা মানে এজন লিডাৰ টাইপৰ আৰু তেওঁ যিহেতু সেই ক্ষেত্ৰত বহুতখিনি অৱদান আগবঢ়াইছে সংগীতৰ ক্ষেত্ৰত সেইকাৰণে তেওঁ সংস্কৃতিৰ পুৰোধা বুলি কোৱা হৈছে এই ক্ষেত্ৰতে আৰু এটা কথা ক'ব লাগিব আমি যেতিয়া সাপোজ যিকোনো ক্ষেত্ৰতে কিছুমান পাৰ্ট থাকে কিছুমান ভাগ থাকে হয় নহয় তেওঁলোকে হিন্দুস্তানী মিউজিকৰ ক্ষেত্ৰতো কিছুমান পাৰ্ট আছে যিবিলাকক স্কুল বা ঘৰানা বুলি কোৱা হয় যেনেকে আৰ্টৰ ক্ষেত্ৰতো আছে দ্ৰাবিডিয়ান স্কুল অফ আৰ্ট যেনেকুৱা আছে তেনেকুৱা সংগীতৰ ক্ষেত্ৰতো আছে ঘৰানা কিছুমান আছে লক্ষ্ণৌ ঘৰানা বাৰাণসী ঘৰানা তেনেকে আমাৰ যিজন চানুলাল মিশ্ৰ আছিলে তেওঁ বাৰাণসী ঘৰানাত তেওঁ বিলং কৰিছিল সেই পাৰ্টটো তেওঁ হিন্দুস্তানী ক্লাছিকেল মিউজিকৰ বাৰাণসী যিটো ঘৰানা আছে তাত তেওঁ বিলং কৰিছিলে আৰু তেওঁৰ চৰ্চাটো মেইনলি বাৰাণসী ঘৰানাৰ পৰা আছিলে ইয়াৰ উপৰিও মানে এওঁৰ উপৰিও আৰু যিবিলাক আমি এতিয়া যদি আমি সংগীতৰ চৰ্চা কৰো মানে কোনোবা যদি আছে আপোনালোকে জানিব ভাতখান্দে VN ভাতখান্দে তো তেওঁলোকে পিছলৈ বহুতখিনি ৰিভলিউচন আনিছিলে আৰু বহুতখিনি মানে আমাৰ সাধাৰণ ৰাজ্যৰ কাৰণে কি কৰি এক্সেসিবল কৰি দিছিলে আমাৰ যিটো ইণ্ডিয়ান ক্লাছিকেল মিউজিক আছে ঠিক আছে তাৰপিছত আমাৰ আজিৰ এইটো লাষ্ট টপিক হয় নেশ্যনেল ৱাইল্ড লাইফ উইক ৱাইল্ড লাইফ বুলি ক'লে আমি কি বুজি পাওঁ বন্য জীৱন যেহেতু ৱাইল্ড লাইফ বুলি কৈছে ৱাইল্ড এনিমেল বুলি কোৱা নাই ইয়াতে উদ্ভিদৰ লগতে আমি ফ্ল'ৰা ফনা আমি দুটাই ইয়াতে পাম বা পঢ়িম ৱাইল্ড লাইফটো আমাৰ কাৰণে কিমান ইম্পৰ্টেণ্ট হয় আমাৰ ইকোসিস্টেমটো মানে সুচাৰুৰূপে চলি থাকিবলৈ গোটেই ৱাইল্ড লাইফটো কিমান ইম্পৰ্টেণ্ট হয় সেইটো আৰু নতুনকৈ বিশেষকৈ আমি মানে ক'ব নালাগে আমি ইতিমধ্যে আমি গম পাই আছো যে এতিয়া বৰ্তমান অক্টোবৰ মাহতো কিমান বেছি টেম্পাৰেচাৰ চলি আছে তাৰ পৰাই আমি বুজিব পাৰো যে আমাৰ এতিয়া বৰ্তমান আমাৰ পৰিস্থিতি কিমান বেছি ভয়াৱহ হৈ উঠিছে ক্লাইমেট চেঞ্জৰ ওপৰত আমি গুৰুত্ব দি পেলাই ইয়াৰ কাৰণে মেজেছ লোৱা বা ইয়াৰ কাৰণে ষ্টেপছ লোৱাটো কিমান বেছি গুৰুত্বপূৰ্ণ হৈ পৰিছে সেইটো আমি এতিয়াই নিজেই বুজি উঠিব লাগে হয় গতিকে নেশ্যনেল ৱাইল্ড লাইফ উইকটো ফাৰ্ষ্ট 1952 কনচেপচুৱেলাইজ কৰা হৈছিল 1952 চনত ইণ্ডিয়ান বোৰ্ড অফ ৱাইল্ড লাইফ বুলি যিখন বোৰ্ড আছে ৱাইল্ড লাইফ মানে কনজাৰ্ভ কৰিবৰ কাৰণে সেইখন কিন্তু পিছত ৰিনেম হৈ গৈছিলে সৰি ইণ্ডিয়া সেইখনে পিছত গৈ পেলাই নেশ্যনেল বোৰ্ড অফ ৱাইল্ড লাইফ হৈছিলে 2003 চনত গতিকে এই বোৰ্ডখনে প্ৰথম 1952 চনত তেওঁলোকে ডিচাইড কৰিছিলে যে আমি ৱাইল্ড লাইফৰ কাৰণে এটা চেলিব্ৰেট কৰিব লাগে প্ৰথমতে 1955 চনত ৱাইল্ড লাইফ ডে হিচাপে চেলিব্ৰেট হৈছিলে কিন্তু পিছলৈ 1957 চনৰ পৰা ৱাইল্ড মানে এইটো লং কৰি পেলাই দীঘলীয়া কৰি পেলাই এটা সপ্তাহক সম্পূৰ্ণ সপ্তাহ এটা 2 অক্টোবৰৰ পৰা 8 অক্টোবৰ লাগে সম্পূৰ্ণ এটা সপ্তাহক ৱাইল্ড লাইফ উইক হিচাপে কি কৰা হ'ল চেলিব্ৰেট কৰা হ'ল 1957 চনৰ পৰা ঠিক আছে
এইবাৰো 2025 চনৰ 2 অক্টোবৰৰ পৰা 8 অক্টোবৰলৈকে আমাৰ ৱাইল্ড লাইফ উইকটো চেলিব্ৰেট কৰা হ'ল আৰু ইয়াৰ মুখ্য উদ্দেশ্য যাক আমি থিম বুলিও ক'ব পাৰো সেইটো হৈছে বন্যপ্ৰাণী সংৰক্ষণ আৰু মানুহ বন্যপ্ৰাণী সংঘাত হ্ৰাস আমি কেনেকে হিউমেন ৱাইল্ড লাইফ কোএক্সিষ্টেন্সটো আমাৰ মেইন টপিক কেনেকে আমি ৱাইল্ড লাইফৰ ক্ষেত্ৰত বা মানুহ আৰু ৱাইল্ড লাইফৰ যিটো ৰিলেশ্যন কোএক্সিষ্ট কৰাৰ যিটো আমাৰ প্ৰক্ৰিয়া তাত আমি কেনেকে সংঘাতটো কমাই কনফ্লিক্টটো কমাই পেলাই মানে কনজাৰ্ভ হোৱালৈকে আমি চেঞ্জ কৰিব পাৰো শিফ্ট কৰিব পাৰো কনফ্লিক্টৰ পৰা কনজাৰ্ভেশ্যনলৈকে কেনেকে শিফ্ট কৰিব পাৰো সেই গোটেই মানে থিমটোৰ ওপৰত গোটেই কনচেপ্টৰ ওপৰত এইবাৰ আমাৰ এইটো ৱাইল্ড লাইফ উইকটো চেলিব্ৰেট কৰা হৈছে ঠিক আছে The celebration included national initiative, regional events, and collaborative efforts aimed at promoting biodiversity. আৰু mainly আজিকালি যিমানে এইবিলাক নেচাৰৰ লগত বা এনভাইৰনমেন্টৰ লগত জড়িত অনুষ্ঠান চেলিব্ৰেট কৰা নহওক কিয় মানে তাৰ লগত মেইনলি কোনটো কনচেপ্ট জড়িত হৈ থাকে আমাৰ বায়োডাইভাৰ্চিটি কনজাৰ্ভেশ্যন আমি এতিয়া আমাৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰাটো কিমান জৰুৰী হৈ পৰিছে আমাৰ জেনেৰেশ্যনটো এতিয়াই আমাৰ বুজি মানে আমি লাহে লাহে অলপ অলপ কি কৰিব পাৰিছো অনুভৱ কৰিব পাৰিছো বা ৰিয়েলাইজ কৰিব পাৰিছো যিটো মই ক'লোৱে মাত্ৰ আমাৰ টেম্পাৰেচাৰ এতিয়া অক্টোবৰ মাহতো ইমান বেছি আজি 10 বছৰ আগলৈকে 15 বছৰ আগলৈকে আমি অক্টোবৰ মাহত চুৱেটাৰ পিন্ধি আছিলো ঠাণ্ডা মানে কুপি আছিলো কিন্তু এতিয়া 10 বছৰতে ইমান যদি চেঞ্জ হৈছে আৰু মানে নেক্সট 5 to 10 ইয়াৰ্ছত কিমান চেঞ্জ হ'ব সেইটো মানে আমি আমাৰ এতিয়া কল্পনাও আমি কৰিব নোৱাৰো গতিকে এই ক্ষেত্ৰতে যদি আমি সজাগ নহওঁ আমি যদি এই ক্ষেত্ৰতে মানে কোনো ধৰণৰ ইনিচিয়েটিভ নলওঁ আমি নিজেই নিজৰ কাৰণে আমাক কোনো বেলেগকে আহি পেলাই নিদিয়ে যেহেতু আমি ইজিলি এভেইলেবল পাই গৈছো ন গোটেইখিনি বস্তু সেইকাৰণে আমি পাহৰিয়ে গৈছো যে আমি নিজৰ সম্পত্তি বুলি ভাবি পেলাই আমি নিজৰ মানে আকাশৰ পাজৰে নেচাৰটো আমি কি কৰি আছো ধ্বংস কৰি আছো আৰু তাৰ কনচিকুৱেন্সটো আমি কি কৰিব লগা হৈছে ফেচ কৰিব লগা হৈছে সকলো ক্ষেত্ৰৰ পৰাই বৰষুণ কমি গৈছে টেম্পাৰেচাৰ বাঢ়ি গৈছে পলিউশ্যন বাঢ়ি গৈছে এয়াৰ কোৱালিটি বিলাক ডিক্ৰিজ হৈ গৈ আছে গতিকে এইবিলাক এতিয়া যদি ইমানখিনি হৈছে গতিকে আৰু 10-15 বছৰত কিমান বেছি হ'ব আমি এইটোৱে এতিয়াই মানে ভাবি পেলাই তাৰ প্ৰতি আমি মানে দায়িত্বশীল হ'ব লাগে আমি দায়িত্ববান নাগৰিক হ'ব লাগে তেতিয়াহে আমি আমাৰ প্লেনেটটোৰ লগতে আমি নিজৰ জীৱনটো কি কৰিব পাৰিম সুৰক্ষিত কৰিব পাৰিম হয় নে ঠিক আছে গতিকে আমি যেতিয়াই এনেকুৱা দেখিম পৰিৱেশৰ লগত জড়িত বা বন্য মানে জীৱনৰ লগত জড়িত নেচাৰৰ লগত জড়িত কিছুমান যিয়ে ইভেন্ট নহওক কিয় তাত মেইনলি কিহৰ ওপৰত গুৰুত্ব দিয়া হয় বন্য জীৱনৰ লগতে যিটো গোটেই জীৱন বায়োডাইভাৰ্চিটি আছে জৈৱ বৈচিত্ৰতা আছে সেই গোটেইখিনি সংৰক্ষণ কৰি পেলাই কেনেকে আমি আগবাঢ়ি যাব পাৰো তাৰ ওপৰত গুৰুত্ব দিয়া হয় মেইনলি সেইকাৰণে এইবাৰো কিহৰ ওপৰত গুৰুত্ব দিয়া হৈছে হিউমেন ৱাইল্ড লাইফ কোএক্সিষ্টেন্স আমি নেচাৰ বা ফৰেষ্ট ৱাইল্ড লাইফ বুলি ক'লে আমি ফৰেষ্টৰ কথাই ক'ম যিহেতু বনৰীয়া জীৱ-জন্তু আৰু গছ-গছনিৰ লগত আমি হিউমেনে কেনেকে কোএক্সিষ্ট কৰিব লাগে সেই বস্তুটোৰ ওপৰত ইয়াতে গুৰুত্ব দিয়া হৈছে আমি কনফ্লিক্টটো কমাব লাগে আৰু কনফ্লিক্টটো কমাই আমি তাৰ সলনি আমি কি কৰিব লাগে কনজাৰ্ভেশ্যন কৰিব লাগে আৰু কোএক্সিষ্টটো ভাল কৰিব লাগে ঠিক আছে তো এইবাৰ দেৰাদুনত উদযাপন কৰা হৈছিলে আৰু উদযাপনৰ সময়ত ভাৰত চৰকাৰৰ যিজন পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী আছে ভূপেন্দ্ৰ যাদৱ তেওঁ কি কৰিছে ইনিচিয়েটিভ কেইটামান লৈছে 5টা ৰাষ্ট্ৰীয় প্ৰকল্প আৰু 4টা কাৰ্য পৰিকল্পনা কেইটামান পৰিকল্পনা হাতত লৈছে কেইটামান প্ৰকল্প হাতত লৈছে ঠিক আছে আৰু প্ৰথম 5টা নেশ্যনেল যিকেইটা প্ৰজেক্ট লৈছে প্ৰজেক্ট কেইটা হৈছে এটা হৈছে প্ৰকল্প ডলফিন আৰু তাৰ এতিয়া বৰ্তমান সেকেন্ড ষ্টেজ লৈছে ফাৰ্স্ট ষ্টেজটো হয়তো আগতেই কৰিছে তাৰ সেকেন্ড ষ্টেজটো এবাৰ হাতত লৈছে যাৰ আন্ডাৰত কি কৰা হ'ব ভাৰতৰ নদী আৰু সামুদ্ৰিক ডলফিন সংৰক্ষণ আৰু পৰ্যবেক্ষণ বৃদ্ধি কৰা হ'ব ভাৰতৰ নদীসমূহৰ অৱস্থাও কি হৈ আছে বৰ্তমান আমি আমাৰ ওচৰ পাজৰ চালে আমি লক্ষ্য কৰিব পাৰো বৰ্তমান বহুত এটা শোচনীয় পৰিৱেশ হৈছে আমাৰ নদীসমূহ আমি ভালকে মেইনটেইন কৰা নাই আৰু সেই নদীসমূহে সংৰক্ষণ কৰিবলৈ আৰু নদীসমূহত যিবিলাক সামুদ্ৰিক ডলফিন যিবিলাক আছে সেইবিলাকৰ ওপৰত কি কৰা হ'ব বিশেষ সংৰক্ষণৰ ব্যৱস্থা লোৱা হ'ব সেইবিলাকৰ ক্ষেত্ৰত আৰু লগতে কি কৰা হ'ব পৰ্যবেক্ষণো বৃদ্ধি কৰা হ'ব মানে বেছিকে অবজাৰ্ভ কৰা হ'ব সেকেন্ডটো হৈছে সেকেন্ড প্ৰকল্পটো হৈছে প্ৰকল্প সল্ট বুলি তোমাৰ এটা এনিমেল আছে সল্ট বেয়াৰৰ ওপৰত বনাইছে সল্ট বেয়াৰৰ সংৰক্ষণৰ বাবে ৰাষ্ট্ৰীয় কাৰ্য ফ্ৰেমৱৰ্ক আৰম্ভ কৰিব মানে সল্ট বেয়াৰৰ এটা সংৰক্ষণ আৰু সিকিউৰিটি আৰু কনজাৰ্ভেশ্যনৰ কাৰণে এই প্ৰকল্পটো হাতত লোৱা হৈছে প্ৰকল্প ঘৰিয়াল
থাৰ্ড যিটো নেশ্যনেল প্ৰজেক্ট হয় সেইটো হৈছে প্ৰকল্প ঘৰিয়াল। ইয়াত ঘৰিয়ালৰ কাৰণে সংৰক্ষণৰ কাৰণে যিখিনি কাৰ্যকলাপ লাগে সেইখিনি ইয়াত হাতত লোৱা হ'ব। ঠিক আছে, এইটো লং কুৱেশ্যনতো আহিব পাৰে, শৰ্ট কুৱেশ্যনো আহিব পাৰে। লং কুৱেশ্যন আহিলে আমাৰ জিএছ পেপাৰ 3 এনভাইৰনমেন্টত আহি যাব পাৰে আৰু মানে এমচিকিউ হিচাপে শৰ্ট কুৱেশ্যনো আহিব পাৰে। ঠিক আছে, ফৰ্থটো হৈছে মানৱ বন্যপ্ৰাণী সংঘাত ব্যৱস্থাপনা কেন্দ্ৰ। এটা আমাৰ যিটো কেন্দ্ৰ এটা আছে সেইটো ক'ত আছে? সালিম আলী চেণ্টাৰ ফৰ অৰিয়েণ্টলজি এণ্ড নেচাৰেল হিষ্ট্ৰী। এই চেণ্টাৰটো কাৰ মানে সালিম আলী বুলি আমি যিজন ব্যক্তিক জানো, সালিম আলীৰ নাম কোনোবাই শুনিছানে আপোনালোকৰ? সালিম আলী হৈছে বাৰ্ডমেন অফ ইণ্ডিয়া। বাৰ্ডমেন অফ ইণ্ডিয়া আৰু অৰ্নিথলজি বুলি যিটো এইটো আছে চেণ্টাৰ, ইয়াত বাৰ্ড ষ্টাডি অফ বাৰ্ড, অৰ্নিথলজি মানে হৈছে ষ্টাডি অফ বাৰ্ড। আৰু এই ইনষ্টিটিউটটোত তেওঁ মানে সন্মান জনাই কি কৰা হয়, বাৰ্ডৰ ওপৰত ৰিচাৰ্চ কৰা হয় বা ষ্টাডি কৰা হয়। আৰু সেই ইনষ্টিটিউটতে কি কৰা হ'ব, এটা নতুনকে মানৱ বন্যপ্ৰাণী সংঘাত ব্যৱস্থাপনা কেন্দ্ৰ, তাত সেই ইনষ্টিটিউটত এটা চেণ্টাৰ বনোৱা হ'ব মানৱ বন্যপ্ৰাণী, মানুহ আৰু হিউমেন আৰু মানে ৱাইল্ড লাইফৰ মাজত কনফ্লিক্টটো কম কৰিবৰ কাৰণে বা মেনেজ কৰিবৰ কাৰণে এটা চেণ্টাৰ বনাব। আৰু তাত কি কৰিব, নীতি গৱেষণা আৰু ক্ষেত্ৰভিত্তিক সমাধানৰ কামবিলাক কৰিব। কিছুমান ৰুলছ ৰেগুলেশ্যন থাকিব, কিছুমান পৰিকল্পনা থাকিব আৰু লগতে তাত ৰিচাৰ্চো কৰা হ'ব সেই বিষয়টোৰ ওপৰত। ঠিক আছে, 4টা হৈ গ'ল, 4টা প্ৰজেক্ট হৈ গ'ল। ফিফ্থ প্ৰজেক্টটো হৈছে টাইগাৰ সংৰক্ষণ। টাইগাৰ মানে বাঘ, আমি জানো সকলোৱে। টাইগাৰৰ মানে আমাৰ নেশ্যনেল পাৰ্ক বা যিবিলাক নেশ্যনেল টাইগাৰ ৰিজাৰ্ভ আছে তাৰ বাহিৰেও কিছুমান টাইগাৰ য'ত য'ত আছে সেইবিলাকক কেনেধৰণে সংৰক্ষণ কৰা হ'ব সেইবিলাকক ইয়াত মানে সেই প্ৰজেক্টটোত মানে সেইটোৰ ওপৰত গুৰুত্ব দিয়া হ'ব। সংৰক্ষিত অঞ্চলৰ ৰিজাৰ্ভ এৰিয়া বিলাকৰ বাহিৰত যিবিলাক টাইগাৰ্ছ থাকিব সেইবিলাকক কেনেধৰণে সংৰক্ষণ কৰিব। আৰু আমি কেতিয়াবা দেখা পাওঁ আমাৰ অসমতো আজিকালি বিভিন্ন ঠাইত কি হয়, যেতিয়া বাঘ ওলাই, হয় নে? তো সেইবিলাক কি হৈছে, তেওঁলোকৰ নিজৰ হেবিটেটটো তেওঁলোকে ইমানো ডেঞ্জাৰত দেখি তেওঁলোকে ওলাই আহিবলগীয়া হৈছে, হয় নে নহয়? আমি যদি তেওঁলোকৰ ঘৰত গৈ, তেওঁলোক মানে আমি বাঘৰ কথা কৈছো, যদি আমি বাঘৰ বা ৱাইল্ড এনিমেলছৰ তেওঁলোকৰ ঘৰত গৈ যদি আমি তেওঁলোকৰ ঘৰটো নষ্ট কৰো, তেওঁলোকৰ ডেফিনেটলি আমাৰ ঘৰলৈ আহিবই ন। গতিকে আমি সেই ক্ষেত্ৰত তেওঁলোকৰ হেবিটেটত ভালকে ছেফলি থকাটো আমি মানে বিচাৰিব লাগে, হয় নে? আৰু তেতিয়াহে তেওঁলোকেও তাত থাকিলে, অৱশ্যে তেওঁলোকে যদি চব তাতে পায়ে থাকে, ডেফিনেটলি তেওঁলোকে ইয়ালৈ নাহে আৰু মানুহৰ মাজলৈ। গতিকে এই যিটো মানে প্ৰজেক্ট লোৱা হৈছে হাতত, ইয়াত সংৰক্ষিত অঞ্চলৰ টাইগাৰ ৰিজাৰ্ভ আমাৰ যিমানখিনি আছে, মানে অসমতে হওক বা ভাৰততে হওক, ভাৰতৰ এই চেণ্টাৰটো যিটো মানে এই যিটো প্ৰকল্প বনিব, এই প্ৰকল্পটোত কি হ'ব, সংৰক্ষিত অঞ্চলৰ বাহিৰত যিবিলাক টাইগাৰ্ছ থাকে, বাঘ থাকে, সেইখিনিৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ব। আৰু সেইখিনি কেনেকে সংৰক্ষণ কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ব। আৰু লগতে সেইখিনি যাতে মানুহৰ মাজত যে আতংকৰ সৃষ্টি নকৰে, মানুহৰ লগত সংঘাতৰ সৃষ্টি নকৰে, তাৰ ওপৰত গুৰুত্ব দিয়া হ'ব। ঠিক আছে, এইকেইটাই আছিলে 5টা নেশ্যনেল প্ৰজেক্টছ। এতিয়া আমাৰ আৰু 4টা হেৰি কৰিছিলে বুলি কৈছে ন, কাৰ্য পৰিকল্পনা হাতত লৈছিলে, সেইকেইটাৰ বিষয়ে পঢ়িম। মানে তাত কি কৰিব, জনসংখ্যা কিমান, কোনটো প্ৰজাতিত কিমান কিমান জনসংখ্যা আছে তাৰ ওপৰত কি কৰা হ'ব, এটা চাৰ্ভে কৰা হ'ব। সেইকেইটা ইয়াৰ ওপৰত গুৰুত্ব দিয়া হৈছে। নদী ডলফিন মানে আমি শিশু বুলি ক'ব পাৰো। সামুদ্ৰিক চিটেচিয়ান, এইবিলাকৰ দ্বিতীয় পৰ্যায়ৰ ছেকেণ্ড ফেজত হ'ব ইহঁতৰ কি, জনসংখ্যাৰ পৰ্যবেক্ষণ চাৰ্ভে এটা হ'ব, যে কিমান বেছি এতিয়া আছে বা কিমান কমি গৈছে তাৰ ওপৰত চাৰ্ভে কৰা হ'ব। ভাৰতীয় বাঘৰ 6ষ্ঠ পৰ্যায়ৰ পৰিসংখ্যা কৰা হ'ব। ভাৰতত কিমান টাইগাৰ আছে এতিয়া বৰ্তমান, তাৰে চাইকেল 6ত তাৰ পৰ্যবেক্ষণ মানে কৰি পেলাই তাৰ পৰিসংখ্যা কৰা হ'ব। আৰু নেক্সট এটা হৈছে একশ্যন প্লেন ফৰ দা ছেকেণ্ড চাইকেল অফ স্নো লিওপাৰ্ড এষ্টিমেশ্যন। স্নো লিওপাৰ্ড কিমান আছে, হয়নে? স্নো লিওপাৰ্ড খিনিৰ ওপৰতো কি কৰা হ'ব, গুৰুত্ব প্ৰদান কৰা হ'ব, আৰু তেওঁলোকৰো এটা পৰিসংখ্যা লোৱা হ'ব। আৰু লাষ্টলি এটা আছে গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ড আৰু লেচাৰ ফ্লৰিকেনৰ জনসংখ্যাৰ প্ৰগতি প্ৰতিবেদন। কিবা ডেভেলপমেণ্ট হৈছে নেকি তেওঁলোকৰ জনসংখ্যাত, সেই মানে চেঞ্জেছটো ষ্টাডি কৰা হ'ব। গতিকে বিভিন্ন ধৰণৰ বেলেগ বেলেগ প্ৰজাতিসমূহৰ জনসংখ্যাৰ মানে বাঢ়িছে নে জনসংখ্যা কমিছে, কিমান জনসংখ্যা বৰ্তমান সময়ত আছে, তাৰ ওপৰত এই যিকেইটা মানে পৰিকল্পনা আছে সেইকেইটা হাতত লোৱা হৈছে। চ' লাষ্টলি জাতীয় হেকাথন বা হেকাথন বুলি এটা, যেনেকে মাৰাথন থাকে ন, হেকাথনৰ এটা মানে
কাইন্ড অফ মানে যেনেকুৱা চেলেঞ্জ টাইপ আৰু তাত কি কৰিব হিউমেন ৱাইল্ড লাইফ কনফ্লিক্ট কোএক্সিষ্টেন্স মানে হিউমেন আৰু ৱাইল্ড লাইফৰ যিটো মানে কনফ্লিক্টটো কমাই পেলাই যিটো কোএক্সিষ্টেন্স কৰা যিটো চেলেঞ্জ সেইটো ইয়াত মানে কোৱা হৈছে য'ত কোনে কোনে পাৰ্টিচিপেট কৰিব 120টা টিমে পাৰ্টিচিপেট কৰিব 20খন ষ্টেটছ থাকিব ইণ্ডিয়াৰ 20খন ষ্টেটছ থাকিব আৰু লগতে ইউটিছ খিনি মানে ইউনিয়ন টেৰিটৰি যিখিনি আছে 8খন সেই গোটেইখিনিয়ে পাৰ্টিচিপেট কৰিব আৰু কনফ্লিক্টটো কেনেকে মিটিগেট কৰিব পাৰি তাৰ ওপৰত সলিউশন উলিয়াব এই প্ৰজেক্টটো ঠিক আছে আই হোপ গোটেইখিনি আপোনালোকে ভালকে বুজি পাইছে আৰু গোটেইখিনি কনসেপ্ট খিনি ক্লিয়াৰ হৈছে যে এই টপিক খিনি লগতে ইয়াৰ লগত যিখিনি ৰিলেটেড টপিকো থাকে সেইখিনি আপোনালোকৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হৈ যায় কেতিয়াবা কি হয় মেইনলি ইউপিএসসি ক্ষেত্ৰত এইটো হয় কেতিয়াবা যে ডিৰেক্টলি সেই পাৰ্টিকুলাৰ টপিকটোৰ ওপৰত নহৰি তাৰ লগত ৰিলেটেড বস্তু সুধিব পাৰে যেনেকে এটা পাৰ্টিকুলাৰ এৰিয়া যেতিয়া ফকাছত আহে নিউজত তাৰ কাষে পাজৰে যিখিনি আমাৰ বস্তু থাকে সেই গোটেইখিনি মানে জিঅ'গ্ৰাফি ফালৰ পৰা মেপৰ ফালৰ পৰা আমাৰ গুৰুত্বপূৰ্ণ হৈ যায় সো এইখিনিতে আমি আমাৰ এপিএসসি সিসি যেটো আহি আছে 2026ত 25ৰ যেটো মেইনছটো হৈ গল ৰিসেন্টলি 26ৰ মানে প্ৰিলিমছৰ কাৰণে বা গোটেই পৰীক্ষাটোৰ কাৰণে আমাৰ ফাউণ্ডেশ্যন বেটছ এটা নতুনকৈ ষ্টাৰ্ট হৈছে গতিকে আপোনালোকে যদি এই ক্ষেত্ৰত ভাবি আছে যে 2026ত আপোনালোকে পৰীক্ষাটোত বহিম বুলি আৰু প্ৰস্তুতি চলাম বুলি বা প্ৰস্তুতি চলাব যদি আৰম্ভ কৰিছে গতিকে আপোনালোকে যদি ভাবিছে আমাৰ ফালৰ পৰা গাইডেন্স ল'ব বিচাৰিছে নিশ্চয়কৈ আপোনালোকে এই বেটছত জইন হ'ব পাৰে আৰু আমাৰ তলত দিয়া নম্বৰত আপোনালোকে যোগাযোগ কৰি ইয়াৰ সবিশেষ তথ্য লাভ কৰিব পাৰে ঠিক আছে সো এতিয়া যিখিনি আমি টপিক পঢ়িলো ডিসকাস কৰিলো তাৰ লগত জড়িত বা সেই টপিক গিটাৰ ওপৰত ডিপেন্ড কৰি কেইটামান এমসিকিউ আমি ইয়াত ডিসকাস কৰিম ঠিক আছে যিকিটা আপোনালোকৰ পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেন্ট হ'ব পাৰে মই অলপ ষ্টেটমেন্ট বেস ৰাখিছো যিহেতু ষ্টেটমেন্ট বেস কৰিলে তাত গোটেইখিনি কথা সোমাই যায় তাৰ পৰা যদি ওৱান লাইনাৰো আপোনালোকে উলিয়াব মানে বিচাৰে তেতিয়া ওৱান লাইনাৰটো ইয়াতে কভাৰ হৈ যাব ষ্টেটমেন্টত ঠিক আছে তো ফাৰ্ষ্ট কোৱেশ্চনটো আছে আমাৰ 20 পইণ্ট গাজা প্লেনটোৰ ওপৰত পিছ প্লেনটোৰ ওপৰত তাত কোনে এইটো ফৰ্মাৰ ৱৰ্ডটো নালাগে আমাৰ প্ৰেসিডেন্ট ডোনাল্ড ট্ৰাম্প ইউএছৰ প্ৰেসিডেন্ট ডোনাল্ড ট্ৰাম্পে এইটো ডিক্লেয়াৰ কৰিছে আমি গম পাইছোৱে গতিকে প্ৰথম ষ্টেটমেন্টত কি কৈছে চাব the plan includes a phased Israeli military ইয়াৰ চাৰিটা পইণ্টৰ কোনটো মানে কোনটো কাৰেক্ট সুধিছে Israeli military withdrawal from Gaza with the first phase marked by a yellow line on the map মানে ফাৰ্ষ্ট এতিয়া সোনকালে অতি সোনকালে কি কৰিব দিয়া হৈছে গাজাৰ পৰা তেওঁলোকক কি কৰিব দিয়া হৈছে উইথড্ৰল ইজৰাইল মানে যিখিনি আমাৰ মানে সৰি গাজাত যিখিনি আমাৰ মিলিটাৰী গ্ৰুপ আছে সেইখিনি তেওঁলোকক উইথড্ৰল কৰিব দিয়া হৈছে হয়নে আৰু এটা ফাৰ্ষ্ট ফেজটো ইয়েলো লাইনেদি মাৰ্ক কৰি দিয়া হৈছে মেপত বুলি কৈছে তাৰপিছত সেকেন্ডটো কি হৈছে ইন্টাৰনেশ্যনেল ষ্টেবিলাইজেশ্যন ফ'ৰ্চ ISF বুলি যেটো এটা গ্ৰুপ বনাইছে যেটো কি কৰিব যেটোৱে শান্তি আৰু সুৰক্ষা সুনিশ্চিত কৰিব এই বৰ্তমান চৰকাৰ মানে নেক্সট গাজাৰ চৰকাৰ নাহালৈকে সেইটো প্যালেষ্টাইনিয়ান পুলিচখিনি মানে সাপোৰ্ট কৰিব বুলি কৈছে আৰু থাৰ্ড পইণ্ট কি কৈছে দা প্ল্যান এনভিজনস আ ট্ৰানজিশনাল গভৰ্নেন্স ষ্ট্ৰাকচাৰ লেড বাই আ board of peace with president Trump serving as its chair মানে ট্ৰাম্পে কি কৰিব সেই পাৰ্টিকুলাৰ গ্ৰুপটো লিড কৰিব তেওঁৱে নেতৃত্ব দি পেলে এটা board of peace বুলি এটা অথৰিটি মানে তেওঁ চলাব গাজাত চৰকাৰ নাহালৈকে The European Union has expressed interest in joining in the Board of Peace. আমি ইতিমধ্যে গম পাইছো যে Board of Peace খন মাল্টিনেশ্যনেল সংস্থা হয় তাত মানে ইউএছৰ লগতে বেলেগ বেলেগ মানে ৰাষ্ট্ৰসমূহে তাত কি কৰিছে জয়েন কৰিছে গতিকে ইয়াতে আমি গোটেইকেইটা পইণ্টে কাৰেক্ট বুলি ক'ব পাৰো ঠিক আছে নেকি ইয়াত দিয়া আছে মানে এক্সপ্লেনেশ্যনটো গোটেইকেইটা পইণ্টে আমাৰ কি হয় কাৰেক্ট হয় কাৰণে আমাৰ অপচন ডি টো শুদ্ধ হ'ব এই কুৱেশ্যনটোৰ কাৰণে ঠিক আছে নেক্সট কুৱেশ্যনটো আছে আমাৰ হিন্দুস্তানী ক্লাছিকেল মিউজিকৰ ওপৰত যেহেতু মই এটা কথা ক'লোৱে যে ডাইৰেক্টলি নিউজটোৰ ওপৰত নাহি তাৰ লগত ৰিলেটেড বস্তুৰ ওপৰত আহিব পাৰে যেহেতু মিশ্ৰা চন্দ্ৰলাল মিশ্ৰা যেহেতু মানে ঢুকালে তেওঁৰ লগত ৰিলেট কৰি পেলাই আমাক হিন্দুস্তানী ক্লাছিকেল মিউজিকৰ ওপৰত কুৱেশ্যন সুধিব পাৰে ঠিক আছে হিন্দুস্তানী ক্লাছিকেল মিউজিক primarily evolved in North India under the influence of Persian and Mughal culture আৰু হয়ে হিন্দুস্তানী ক্লাছিকেল মিউজিকটো আমি কোনটো পাৰ্ট বুলি জানিছিলো নৰ্থ ইণ্ডিয়াৰ বুলি জানিছিলো আৰু সাউথ ইণ্ডিয়াৰটো কি বুলি কয় কাৰ্নেটিক ক্লাছিকেল মিউজিক বুলি কোৱা হয় আৰু যেহেতু নৰ্থ ইণ্ডিয়াত আমাৰ সেই সময়ত
পাৰ্চিয়ান আৰু মোগল বিলাক আহিছিলে তেওঁলোকৰ ইনফ্লুৱেঞ্চো আমাৰ হিন্দুস্তানী ক্লাছিকেল মিউজিকৰ ওপৰত দেখা পোৱা যায় গতিকে আমাৰ ষ্টেটমেন্ট 1 টো কি হ'ব কাৰেক্ট হ'ব The two main forms of Hindustani classical music are Dhrupad and Khayal. এইটো ৰাগ আমি ৰাগৰ পাৰ্ট বুলি ধ্ৰুপদ ৰাগ আৰু খায়াল ৰাগ বুলি মানে কোৱা হয় এইটো কাৰেক্ট হয় আৰু থাৰ্ড টো আছে তালা in Hindustani music refer to the melodic framework while raga refers to the rhythmic cycle এইটো মই আপোনাক কৈছিলো যে ৰাগ আৰু তালৰ কথা কৈছিলো ৰাগটো কি হয় মেলোডি হয় ইয়াত কিন্তু তালটোহে মেলোডি বুলি কৈছে গতিকে এইটো কি হ'ব ৰং হ'ব কাৰণ ইয়াত ইন্টাৰচেঞ্জ হৈ আছে ৰাগটো মেলোডি নহয় সৰি তালটো মেলোডি নহয় ৰাগটো মেলোডি হয় আৰু যেটো ৰিদম হয় হেতুক আমি তাল বুলি কওঁ আৰু তাল মানে মেইনটেইন কৰি পেলাই আমাৰ হিন্দুস্তানী ক্লাছিকেল মিউজিকত তাল মানে তালটো বহুত গুৰুত্ব দিয়া হয় মানে গোটেই ইন্ডিয়ান ক্লাছিকেল মিউজিকতে তাল আৰু ৰাগৰ বহুত বেছি ইম্পৰ্টেন্ট আছে Haranas are stylistic schools that preserve particular approaches to performance and pedagogy. গতিকে ঘৰানা কথা যেটো কলো এটা পাৰ্টিকুলাৰ স্কুল হয় বা এটা গ্ৰুপ হয় যত মানে ভাগ কৰা হৈছে ইনস্ট্ৰুমেন্ট ক্লাছিকেল মিউজিকত গতিকে এইটো কাৰেক্ট হয় গতিকে 3 যেটো অপচনত নাই হেতু কাৰেক্ট হ'ব অপচন বি 1 2 and 4 এক্সামত আপুনি কেনেকে এলিমিনেট কৰিব পাৰে যেটো অপচন আপোনালোকে গম পাই যে শিওৰ শৰ্ট এটো ভুল হ'ব ইনকাৰেক্ট হ'ব তেতিয়া আপোনালোকে লগে লগে কৰিব পাৰে সেই অপচনটো এলিমিনেট কৰি যে অপচন নথকা অপচনটো আপোনালোকে সিলেক্ট কৰিব পাৰে কেতিয়াবা হয়তো কাম কৰিব পাৰে সকলো ক্ষেত্ৰত হেতু বস্তু প্ৰযোজ্য নহবও পাৰে ঠিক আছে গতিকে ইয়াত আপোনালোকক এক্সপ্লেইন কৰি দিয়া হৈছে যে কোনটো কাৰেক্ট হয় কোনটো কাৰেক্ট নহয় সো নেক্সট কোৱেশ্চনটো আছে আমাৰ ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন বা ইউপিএসসি বিষয়ে যেহেতু ইউপিএসসিৰ 100 বছৰ সম্পূৰ্ণ হ'বলৈ গৈ আছে 2026 ত গতিকে সেই বছৰটোৰ প্ৰিলিমছ মেইনছ বা যিকোনো বেলেগ পৰীক্ষাৰ ক্ষেত্ৰত ইয়াৰ মানে ইম্পৰ্টেন্স আছে বা থাকিব পাৰে গতিকে ইয়াত কি কৈছে ফাৰ্স্ট ষ্টেটমেন্টটো আমাৰ ষ্টেটমেন্ট কোনটো কাৰেক্ট খুদিছে ফাৰ্স্ট ষ্টেটমেন্টত কৈছে যে the Union Public Service Commission UPSC was originally established in 1926 under the Government of India Act 1919 1919 চনৰ যিখন ভাৰত চৰকাৰ আইন তাৰ অধীনত পোন প্ৰথমে অৰিজিনালি কেতিয়া এস্টাবলিশ কৰা হৈছিল বুলি কৈছে 1926 চনত আৰু হেতু ডেফিনেটলি হয় তাৰ কাৰণেটো 2026 ত গৈ পেলাই 100 বছৰ হ'ব গৈ আছে গতিকে এই ষ্টেটমেন্টটো কাৰেক্ট হ'ব Next, it was initially called the Public Service Commission and was later renamed as Union Public Service Commission after India became a republic in 1950. আৰু প্ৰথমতে হয় নরমালি মানে পাবলিক সার্ভিস কমিশন বুলি কৈছিলে কিন্তু যেটা 1950 চনত আমাৰ ভাৰতখন এখন কি হল ৰিপাব্লিক হল যেটো আমাৰ সংবিধানখন কাৰ্যকৰী হল তাৰ পিছৰে পৰা আমাৰ পাবলিক সার্ভিস কমিশনৰ নামটো হলাই পেলে ইউনিয়ন পাবলিক সার্ভিস যেটো আমাৰ বৰ্তমানৰ নাম হেৰু দিয়া হল গতিকে এই স্টেটমেন্টটো আমাৰ কাৰেক্ট হ'ব Third statement কৈছে the UPSC is a constitutional body সাংবিধানিক এটা সংস্থা বুলি কৈছে গতিকে এইটো ডেফিনেটলি কাৰেক্ট হয় আৰু আৰ্টিকেল 315 ত আছে এটো কাৰেক্ট হয় গতিকে এই স্টেটমেন্টটো কাৰেক্ট হ'ব The functions of UPSC include conducting examinations, advising on recruitment, promotions and disciplinary matters of civil services. এটো কারেক্ট হয় গতিকে ইয়াত কি হ'ব অপচন ডি গোটে অপচন সি সৰি গোটে এটা কারেক্ট হ'ব ইয়াত এক্সপ্লেনেশন খিনি দিয়া আছে আপোনালোকে ৰেফাৰ কৰিব পাৰে ইয়াত মই মানে কোৱেশ্চন এমসিকিউ খিনি অসমীয়া খিনি এড কৰিব মানে থাকি গল মই এমসিকিউ খিনিও নেক্সট ক্লাছত মই অসমীয়াত মানে আনিম আৰু এখিনি এমসিকিউ মই আপোনালোকক অসমীয়াত মানে চেঞ্জ কৰি পেলাই দি দিম অসমীয়া খিনি এড কৰি পেলাই দি দিম আৰু মই আশা ৰাখিছো আপোনালোকে আজিৰ ক্লাছটো যিমানখিনি আমি ডিসকাস কৰিলো আমি চাৰিটা টপিকে ডিসকাস কৰিলো চাৰিটা নিউজ যেটা গোটেইকেইটাই বহুত বেছি ইম্পৰ্টেন্ট মানে হ'ব আপোনালোকৰ আহি থকা পৰীক্ষাসমূহৰ কাৰণে গতিকে গোটেইখিনি ভালকে বুজি পালে কনসেপ্টখিনি ক্লিয়াৰ হৈছে বুলি মই আশা ৰাখিছো আৰু নেক্সট ক্লাছত আমি আৰু কিছুমান অক্টোবৰ মাহৰে গুৰুত্বপূৰ্ণ বাতৰি বা নিউজ কাৰেণ্ট এফেয়াৰ লৈ পেলাই আমি আপোনালোকৰ মাজলৈ আহিম আৰু অসমীয়া মাধ্যমত মানে আপোনালোকৰ আগত ৰাঙি ধৰিম গতিকে সকলোৱে আমাৰ এই ক্লাছখিনি চাই থাকিব বুলি আশা ৰাখিছো আৰু আজি ক্লাছটো ইমানতে সামৰণি মাৰিছো নেক্সট ক্লাছত আকৌ লগ পোৱাৰ আশাৰে থ্যাংক ইউ টেক কেয়াৰ